নমস্কাৰ দ্য বাৰ্নিং টপিকলে স্বাগতম জনাইছো মই দীপক শৰ্মাই ভাৰতবৰ্ষ এনে এখন দেশ য'ত আপুনি যদি 10 কিলোমিটাৰ যায় তেনেহলে এটা নতুন সংস্কৃতি এটা নতুন জনগোষ্ঠীৰ পৰিচয় লাভ কৰিব য'ত আপুনি যদি 30 কিলোমিটাৰ যায় তেনেহলে আপুনি এটা নতুন ভাষা বা নতুন এখন দুৱান লাভ কৰিব গতিকে বৈচিত্ৰতাৰ মাজত যেটো একতা হে ভাৰতবৰ্ষৰ মূল পৰিচয় আৰু পৃথিৱীৰ হয়তো কতো এনেকুৱা এখন দেশ নাই য'ত ইমান ভাষা ইমান সংস্কৃতি একেলগে আছে গতিকে এনে এখন দেশত যেতিয়া কোৱা হয় যে এক ৰাষ্ট্ৰ এক ভাষা এই যেটো প্ৰসংগ এই যেটো মতামত এটো কিমান যুক্তিসংগত হয় বা ভাৰতবৰ্ষৰ বৈচিত্ৰতাত কৰবাত নহয় কৰবাত এই বিশেষ যেটো মতাদৰ্শ আঘাত হানে নেকি প্ৰথমতে কোৱা হৈছিল এক দেশ এক টেক্স ঠিকই আছে এক দেশ এক নিৰ্বাচনৰ বিষয়েও আলোচনা কৰা হৈছে যদিও ফলৱতী নহল কিন্তু শেহতীয়াভাৱে কোৱা হৈছে এক ৰাষ্ট্ৰ এক ভাষা আমি এই বিষয়ে আজি কথা পাতিম দা বাৰ্নিং টপিকত প্ৰতিটো পক্ষৰ আমি মতামত লম যে ভাৰতবৰ্ষৰ দৰে এখন বৈচিত্ৰপূৰ্ণ দেশত এক ৰাষ্ট্ৰ এক ভাষাৰ যেটো নীতি হেতু কিমান সমীচীন আৰু কিমান সফল হ'বৰ দেশৰ একতা আনিব নে দেশক বিভাজন কৰিব কেবাগৰাকী অতিথি আছে স্টুডিওত আছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ডক্টৰ দিলীপ বৰা ডাঙৰীয়া স্বাগতম জনাইছো ডক্টৰ গৌৰাঙ্গ কুমাৰ শৰ্মা ডাঙৰীয়া বিশিষ্ট লেখক উপস্থিত আছে স্টুডিওত সবিৰ আহমেদ ডাঙৰীয়া তথ্য আৰু যোগাযোগ সম্পাদক এজেৱাইচিপিৰ কমলকান্ত মুছাহাৰী ডাঙৰীয়া সম্পাদক প্ৰধান খিলঞ্জীয়া জনজাতীয় সাহিত্য সভাৰ বিজেপি দলৰ জ্যেষ্ঠ মুখপাত্ৰ জয়ন্ত দাস ডাঙৰীয়া আছে আৰু আসুৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া কিছু মুহূৰ্তৰ পিছত পোনপটীয়া সম্প্ৰচাৰ থাকিব প্ৰাগ নিউজৰ এডিটৰ ইন চিফ অজিত কুমাৰ ভূঞা ডাঙৰীয়াই এই সমগ্ৰ যেটো বিতৰ্ক সমগ্ৰ যেটো বিষয় তাত আগবঢ়াব এডিটৰ্স ভিউ গতিকে এডিটৰ্স ভিউ কি কয় আমি বাত চাব লাগিব কিছু মুহূৰ্তলে কিন্তু মই গোটেই প্ৰসংগটো আৰম্ভ কৰিব বিচাৰিছো কমলাকান্ত মুছাহাৰী ডাঙৰীয়া সম্পাদক প্ৰধান খিলঞ্জীয়া জনজাতীয় সাহিত্য সভা মই যেটো কৈছিলো যে ভাৰতবৰ্ষ এক বৈচিত্ৰপূৰ্ণ দেশ য'ত আপুনি 10 কিলোমিটাৰ যোৱাৰ লগে সংস্কৃতিৰ পৰিৱৰ্তন হয় 30 কিলোমিটাৰ যোৱাৰ লগে ভাষাৰ পৰিৱৰ্তন হয় এটা বৈচিত্ৰপূৰ্ণ দেশ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিয়ে যিদৰে কৈছে যে এক ৰাষ্ট্ৰ এক ভাষা আৰু হিন্দীয়েহে ভাৰতবৰ্ষৰ একতা আনিব এই মতামতটোত আপুনি কিভাৱে গ্ৰহণ কৰে খিলঞ্জীয়া জনজাতীয় সাহিত্য সভাক আজি প্ৰতিনিধিত্ব কৰা হিচাপে মুছাহাৰী ডাঙৰীয়া না প্ৰথম কথাটো হ'ল কি আমাৰ ভাৰতৰ সন্মানীয় গৃহমন্ত্ৰী ডাঙৰীয়াই এটো যেটো আমি পেপাৰ মিডিয়াতে পাইছো এটো এতিয়ালৈকে স্পষ্ট নহয় যে এটো ভাৰত চৰকাৰৰ কিবা সিদ্ধান্ত নে পলিসি বৰ্তমান একেই ভাৰত চৰকাৰৰে এইচআৰডি মিনিষ্টাৰ তেখেতৰ নেতৃত্বত এনইপি 2019 ড্ৰাফট আমি ইতিমধ্যে ষ্টাডি কৰি অধ্যয়ন কৰি ইতিমধ্যে আমি তেখেতসকলে বিচৰা নিচিনা আমি সাজেশন বিলাক দিছো তো য'ত 2020 মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নতুন শিক্ষা নীতি আনিব বিচাৰিছে সেই সময়ত এতিয়া এক ৰাষ্ট্ৰ এক ভাষা কি ধৰণে কৰিব বিচাৰিছে আপুনি কৈছে ভাৰত এটা বৈচিত্ৰৰ মাজত ঐক্যৰ এটা ৰাষ্ট্ৰ বুলি কৈছে নহয় অসমে প্ৰথম আৰু সেই ক্ষেত্ৰত এক ৰাষ্ট্ৰ এক ভাষা কৰিলে অসমে প্ৰথম মানে ক্ষতিগ্ৰস্ত হ'ব কাৰণ ইয়াত বহুতো খিলঞ্জীয়া জনজাতীয় ভাষাক আমি এনইপিত যেতিয়া তেতিয়াৰ আমাৰ এইচআৰডি মিনিষ্টাৰ সন্মানীয় মানে শ্ৰীমতী স্মৃতি ইৰাণী বাইদেৱে এনইপি 2016 কৰি পেলাই সাম ইনপুটস অফ দি এনইপি 2006 বুলি আমাৰ মতামত লৈছিলে তাত আমি যিখিনি পৰামৰ্শ দিছো সকলোবিলাক তাত অন্তৰ্ভুক্ত হৈছে যেনে মাতৃভাষা হোম ল্যাঙ্গুৱেজ মাদাৰ ল্যাঙ্গুৱেজ এটো আপ টু 8 মানে মিডিয়াম কৰিব পাৰিব বুলি কৈছে আৰু আমি বিচাৰিছিলো যে 9 10 11 12 আপ টু 12 বড়ো ভাষাটো বা ৰিজনাল ল্যাঙ্গুৱেজ হিচাপে বড়ো ভাষাটো কিবা এইচএডিএল ল্যাঙ্গুৱেজ হিচাপে বড়ো ভাষাটো মানে আপ টু 12 মিডিয়াম কৰিব লাগে এতিয়া এনইপিত নেশনাল যেটো এডুকেশন পলিসি ড্ৰাফট 2019 ত এই বস্তুটো আহিছে তো আহিলে যদি এক ৰাষ্ট্ৰ এক ভাষা কৰে তেতিয়া সকলোতকৈ ক্ষতিগ্ৰস্ত হ'ব অসমত কাৰণ অসম এটা ক্ষুদ্ৰ ভাৰত এটা ক্ষুদ্ৰ ভাৰত হিচাপে ইয়াত খিলঞ্জীয়া জনজাতি অন্যান্য খিলঞ্জীয়া লোকসকল আছে যেনে আজি আদিবাসী সন্থালীসকল আদিবাসী আমাৰ ৰাজবংশীসকলেও নিজৰ মাতৃভাষাৰ কথা কৈ আছে তো আমাৰ আঠটাকৈ খিলঞ্জীয়া জনজাতি তাৰে বড়ো আৰু গাৰোৰ বাহিৰে কাৰো মাধ্যম নাই বাকি ছয়টাই আজি এনইপিত আমি যি পৰামৰ্শ দিছো সেই পৰামৰ্শ মতে আজি এনইপিয়ে এটো গ্ৰহণ কৰিছে তো ইয়াৰ পিছত আমাৰ সন্মানীয় গৃহমন্ত্ৰী ডাঙৰীয়াই কি কাৰণ সেই মন্তব্যটো ৰাখিছে আমি ধৰিব পৰা নাই কিন্তু এতিয়া আমি এটা কথা ক'ব বিচাৰিছো স্পষ্ট যি সিদ্ধান্তই নহওক এটো এটা পলিচিৰ মাজত আহিব অসমত আমি এটা চতুৰ্থ ভাষাৰ কাৰণে ইতিমধ্যে 2015 চনৰ পৰা বহুবাৰ
মানে আমি উচ্চ পৰ্যায়ৰ আলোচনা কৰি পেলাই এটা অসম সাহিত্য সভাৰ লগত 8টা খিলঞ্জীয়াৰ লগত এই অলপতে ঐক্যমত হ'ল যোৱা বছৰৰ 17 আগষ্টত আমি এটা সিদ্ধান্ত কৰিছোঁ ইতিমধ্যে এইটো কেবিনেট মেমৰেণ্ডাম ৰেডি হৈছে অসমত চতুৰ্থ ভাষা হ'ব এনিপিত মানে ত্ৰিভাষা ফৰ্মুলা কৰিব বিচৰা হৈছে কিন্তু আমি কৈছোঁ নহয় অসমৰ নিচিনা বহুভাষিক ৰাজ্য এখনত ত্ৰিভাষা ৰাষ্ট্ৰীয় যিটো ত্ৰিভাষা ফৰ্মুলা সেই আমাৰ কাৰণে আমি গ্ৰহণযোগ্য নহয় সেই কথা ইতিমধ্যে আমি আমাৰ মাননীয় অমিত শ্বাহ ডাঙৰীয়াক আমি যোৱা মানে জুলাইত আমি গৈ পেলাই তেওঁৰ কাৰ্যালয়ত দিছোঁ আমি আমাৰ জনজাতি পৰিক্ৰমা মন্ত্ৰীক দিছোঁ আমাৰ HRD মিনিষ্টাৰক দিছোঁ এই ধৰণৰ গতিকে আমি এটা কৈছোঁ যে অমিত শ্বাহ ডাঙৰীয়াই যি কৈছে এইটো গ্ৰহণযোগ্য নহয় আৰু এটা কথা আমি আগতীয়াকৈ স্পষ্ট কৰি দিছোঁ যে যিকোনো জাপি দিয়া সিদ্ধান্ত আমি মানি ল'ব নোৱাৰোঁ নিশ্চয় এনি ইম্পজিশ্যন ৰাইট ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া আছে পোনপটীয়া সম্প্ৰচাৰ ভট্টাচাৰ্য ডাঙৰীয়া যিটো কৈছে যে হিন্দীৰ জৰিয়তে ভাৰত একত্ৰিত হ'ব পাৰিব এই ধাৰণাটো আপোনাৰ মতে কেনেধৰণে গ্ৰহণ কৰিব হ'ল অসম ছাত্ৰ সন্থাই যিদৰে কোৱা হৈছে যে যিহেতু আটাইতকৈ বেছি হিন্দী ভাষা কোৱা হয় গতিকে গোটেই দেশত একতাৰ দোলেৰে বান্ধিব হিন্দীয়ে ভাৰতবৰ্ষৰ দৰে এখন বৈচিত্ৰ্যপূৰ্ণ দেশত ভট্টাচাৰ্য ডাঙৰীয়া না প্ৰথম কথা চাওক ভাষাটো অত্যন্ত স্পৰ্শকাতৰ এটা বিষয় আৰু অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্যৰ এটা ঐতিহাসিক পটভূমি আছে আৰু ইয়াৰ জনবন্যাস ইয়াৰ মানুহৰ ভাষা সংস্কৃতি পৰম্পৰা এটা সুকীয়া ঐতিহ্য আছে আৰু এই কথাটো কেন্দ্ৰীয় চৰকাৰে মই ভাবোঁ যে কোনো কাৰণতে উপলব্ধি কৰিব পৰাই নাই আৰু তেখেতসকলে এক দেশ এক ভাষা এনেধৰণৰ কথা কোৱালে দক্ষিণাত্যতো ইতিমধ্যে প্ৰতিক্ৰিয়া হৈছে আন ৰাজ্যতো প্ৰতিক্ৰিয়া আৰম্ভ হৈছে গতিকে আমি কেন্দ্ৰীয় চৰকাৰক এই কথা ক'ব খোজোঁ যে তেখেতসকলে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহৰ মৰ্মবেদনা উপলব্ধি কৰিব পৰাই নাই তেখেতসকলে ইয়াৰ পৰম্পৰা ঐতিহ্য ভাষা সংস্কৃতি এই সম্পৰ্কত উপলব্ধি কৰিব পৰাই নাই আৰু এইটো কথা ঠিক যে তেখেতসকলৰ হাতত সংখ্যা আছে কাৰণেই কিবা এটা সিদ্ধান্ত আমাৰ ওপৰত জাপি দিব এই কথা কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে কেতিয়াও গণতান্ত্ৰিক হ'ব নোৱাৰে কেতিয়াও স্বাস্থ্যকৰ হ'ব নোৱাৰে আৰু এইটো কথা ঠিক যে আমাৰতো এইটো জাপি দিয়া সিদ্ধান্ত কেতিয়াও মানি ল'ব পৰা নাযায় আৰু আমাৰ স্কুলবিলাক আমাৰ বিদ্যালয়বিলাকতো আমাৰ ল'ৰা ছোৱালীয়ে শিকি আছে সংস্কৃতি শিকে হিন্দীও শিকে সকলো শিকে কিন্তু এইটো বিষয় ঠিক যে জোৰ জবজ হিন্দী শিকিবই লাগিব এই কথাটো কেতিয়াও গণতান্ত্ৰিক কেতিয়াও স্বাস্থ্যকৰ কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে আৰু বড়ো সাহিত্য সভা আৰু জনজাতীয় সাহিত্য সভাৰ আমাৰ কমলাদাই কৈ গৈছে গোটেই কথাখিনি অতি স্পষ্ট হবে ইতিমধ্যে অসম সাহিত্য সভায়ো তেখেতসকলৰ লগত একেলগে কথা পাতি এটা দৃষ্টিভংগী লৈছে আৰু মই ভাবোঁ যে অসমৰ জনগোষ্ঠীয় ভাষা অসমীয়া ভাষা সকলোকে লৈ জনজাতীয় সাহিত্য সভাৰ ঐক্য মঞ্চ বা খিলঞ্জীয়া জনজাতীয় সাহিত্য সভাৰ যিখন মঞ্চ আছে সেয়া আৰু অসম সাহিত্য সভা একেলগে যিটো বিষয় লৈছে মই ভাবোঁ যে এইটো বাস্তৱসন্মত এটা কথা এই কথাটোকে আমি শ্ৰদ্ধা কৰোঁ আৰু কেন্দ্ৰীয় চৰকাৰক আমি ক'ব খোজোঁ যে সংখ্যা আছে কাৰণেই জোৰ জবজ আমাৰ ওপৰত সিদ্ধান্ত জাপি দিলে কেতিয়াও মানি লোৱা নহ'ব নিশ্চয় সংখ্যা থাকিলে সকলো নহ'ব আৱেগৰো কথা থাকে নিশ্চয় এটা জনগোষ্ঠীয় পৰিচয়ৰ কথা থাকে ডক্টৰ গৌৰাংগ কুমাৰ শৰ্মা ডাঙৰীয়া আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ এইটো কি হৈছে জানে এতিয়া আমাৰ যিবিলাক কেন্দ্ৰ চৰকাৰৰ যিবিলাক মানে PSU বিলাক চলি আছে পাব্লিক সেক্টৰ আণ্ডাৰটেকিংবিলাকত ইয়াত এতিয়া আপোনাৰ হিন্দী পখোৱাৰা বা ৰাষ্ট্ৰভাষাৰ কাম কৰিব লাগে সেইটো বৰ সহজ নহয় এইটো এটা অভিযান চলি আছে তেনেকুৱা এটা অভিযানত হিন্দী দিৱসৰ এখন সভাত মানে গৃহমন্ত্ৰী ডাঙৰীয়াই এই কথাটো কৈছে মই ভাবোঁ এই যিটো ঘটনাটো হৈছে এইটো একেবাৰে চিৰিয়াছ কথা নহয় ইয়াতে মানে মিডিয়াই বহবাদম্বে লঘুক্ৰিয়া বুলি যি কৈছে কিবা এটা কথা কৈ দিছে আৰু তাকে ৰৌজাল বৌজাল কৰিছে এতিয়া যিটো দেশৰ যিটো পৰিস্থিতি আছে এডুকেশ্যনেল বা কালচাৰেল যিটো পৰিৱেশ যিটো আছে বা ইকনমিক ইছ্যুজ যিবিলাক আছে ইয়াত কোনোপধ্যে এটা ভাষাই তাত জাপি দিব নোৱাৰে আৰু এটা ভাষাৰ জৰিয়তে দেশখনত একতা বলবৎ কৰিব নোৱাৰে যিকোনো আৰ্থিক কাৰণতে চাওক আপুনি সামাজিক কাৰণতে চাওক আজি হিন্দী যে আমাৰ মাজত জনপ্ৰিয় হৈছে এইটো টেলিভিশ্যন আৰু আপোনাৰ হিন্দী চিনেমাৰ কাৰণে ইংৰাজ অহাৰ আগলৈকে আমাৰ এই উত্তৰ পূব ভাৰতৰ লিংগুৱা ফ্ৰাংকা বা উমৈহতীয়া যোগাযোগৰ ভাষা আছিলে অসমীয়া গতিকে এনেবোৰ কাৰণ আছে আৰু এই কাৰণে এই যে আপোনাৰ মানে গ্ল'বেলাইজড ৱৰ্ল্ড যিটো আছে ইয়াত মানে হিন্দী ভাষা এখন দেশত একতা আনিবৰ কাৰণে ভাৰতৰ নিচিনা এখন বিশাল দেশত একতা আনিবলৈ হিন্দী ভাষা ইউজ হ'ব এই কথাটো মই মুঠেই মানি ল'ব নোৱাৰোঁ ভাৰতৰ যদি একতা বৰ্তাই ৰাখিছে এটা ভাষাক যদি সেইটো হিচাপে আপুনি ক্ৰেডিট দিব খোজে সেইটো হ'ল সংস্কৃত ভাষা ভাৰতবৰ্ষৰ
মানে আত্মাক জানিবলৈ ভাৰতবৰ্ষৰ বিষয়ে সম্যক জ্ঞান যদি আপোনাক লাগে তেতিয়াহ'লে আপুনি সংস্কৃত ভাষা সাহিত্যৰ সহায় ল'ব লাগিব মানে এই মন্তব্যটো বিশেষ আপুনি সিৰিয়াছলি মই একেবাৰে চিৰিয়াছলি লোৱা নাই একোৱে লোৱা নাই এজন পলিটিচিয়ান হোম মিনিষ্টাৰ এজন পলিটিচিয়ান তেওঁ হিন্দী দিৱসৰ মিটিঙত কৈছে তাত কৈছে যে হিন্দী হ'ব লাগে পলিটিকেল এটা ষ্টেটমেণ্ট তেনেহ'লে আৰু আপুনি অসমৰ যদি সাহিত্যসভাৰ মিটিঙত যাই পেলাই কৈ পেলাই ইয়াত অসমীয়া হ'ব নাই চলিব নেকি মোটেও নচলে নিশ্চয় ডক্টৰ দিলীপ বৰা ডাঙৰীয়া আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ ইতিমধ্যে যিখিনি কথা আলোচনা কৰা হৈছে মই ভাবিছোঁ সেইখিনিয়ে আচলতে মূল কথা বিষয়টো সম্পৰ্কত যদিও খুবেই আলোচনা বিলোচনা হৈছে আচলতে এইটো এতিয়ালৈকে কোনো ধৰণৰ চৰকাৰী ষ্টেটমেণ্ট বুলি পেলাই আমি ক'ব নোৱাৰোঁ আৰু ডাঙৰ কথা হ'ল কি আমাৰ মুছাহিৰ ডাঙৰীয়াই যিটো কথা ক'লে যে চৰকাৰে ইতিমধ্যে যিবিলাক পলিচি লৈ আছে সেই পলিচিবিলাকত আঞ্চলিক ভাষা সাহিত্য প্ৰশ্নটো কি হ'ব সেইটো এটা গুৰুত্বপূৰ্ণ বিষয় হিচাপে আলোচিত হৈছে আমি দেখিলোঁ যে নতুন শিক্ষানীতিৰ কথাটো ঘোষণা কৰাৰ পিছতে দাক্ষিণাত্যত ভীষণভাৱে প্ৰতিবাদ হ'ল আৰু চৰকাৰে আনকি একে ৰাতিৰ ভিতৰতে তেওঁলোকৰ কম্পিউটাৰত থকা বা ইণ্টাৰনেটত থকা যিটো নিউ এডুকেশ্যন পলিচিৰ ড্ৰাফ্ট কপি সেইটো তেওঁলোকে উইড্ৰ কৰিলে আৰু সেইটো পাব্লিক ডিবেটৰ কাৰণে পিছত এৰি দিলে গতিকে তেনেকুৱা ধৰণৰ কথাবিলাকো হৈছে এটা সময়ত গতিকে এটা ঘটনা ঠিক যে ৰাজনৈতিকভাৱে এইখন চৰকাৰে এনেকুৱা ধৰণৰ এটা মনোভাৱ ৰাখিছে আৰু সেইটো মাজে মাজে তেওঁলোকে টেষ্ট হিচাপে ফিল্ডত এৰি দি থাকিব পাৰে সেই সম্ভাৱনাটো কিন্তু কিন্তু এটা ভিজন বুলি ডেফিনেটলি ক'ব পাৰি কাৰণ অমিত শ্বাহ বুলি ক'লে এতিয়া আপুনি কেৱল এখন মোটামুটি ছেকেণ্ড ইন কমাণ্ড বুলি ক'লেও হয় হয় গতিকে সেই ধৰণৰ কথাটো তেওঁলোকে কৈ আছে নতুন শিক্ষানীতিৰ লগতো তেওঁলোকে এটা মোটামুটি চেষ্টা দি চাইছিল তাৰপিছত এতিয়া ধৰক এনেকুৱা ধৰণৰ এটা কমেণ্ট হিন্দী দিৱসৰ সুযোগ লৈ পেলাই তেওঁলোকে এৰি দি চাইছে কি ধৰণৰ ৰিপাৰ্কেশ্যন হয় কি ধৰণৰ কথা বতৰা এই ধৰণৰ হ'বই পাৰে এইটো তেওঁলোকৰ চেষ্টা কিন্তু কথা হ'ল কি যিটো কথা এখেতে ইতিমধ্যে ক'লে যে ভাৰতবৰ্ষৰ যিটো সামগ্ৰিক জনগাঁথনি আৰু আমাৰ যিটো সাংস্কৃতিক বিন্যাস সেই সকলোবিলাকৰ কথা লক্ষ্য ৰাখি আনকি ভাৰতবৰ্ষৰ যিটো জাতীয়তাবাদ আমি ভাৰতীয় জাতীয়তাবাদ বুলি যিটো কথা কওঁ ভাৰতীয় জাতীয়তাবাদটো কিন্তু বিভিন্ন ধৰণৰ জাতীয়তাৰ এটা সংমিশ্ৰণহে আনকি বহুতে এইটো ধৰক আমাৰ অসমীয়া পাঞ্জাবী মাৰাঠী এইবিলাকক ছাব নেশ্যনেলিজিম বুলি কয় সেইটো কথাও আমি বহুতে এইটো কথা মানি নলওঁ যে ছাব বুলি পেলাই বস্তু এটা নাই আচলতে এইটো এটা মানে নেশ্যনেলিজিমৰে এটা কোঅৰ্ডিনেশ্যন টাইপ যিটো ইউনিয়ন অফ ষ্টেটছ বুলি কৈছে ইণ্ডিয়া যে ইউনিয়ন অফ ষ্টেটছ ইয়াত কোনো পাৰ্টিকুলাৰ এখন দেশ নাই গতিকে যদি সেইটো অশ্ৰদ্ধা কৰা হয় সেইটো যদি কেতিয়াবা ধৰক এটা প্ৰত্যাহ্বানৰ মুখামুখি হয় তেতিয়া মই ভাবোঁ যে ভাৰতবৰ্ষৰ সামগ্ৰিক ঐক্যতকৈ ই বিনষ্ট হ'ব এইটো বুমেৰাং হ'ব বুমেৰাং নিশ্চয় জয়ন্ত দাস ডাঙৰীয়া আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ চাওক প্ৰথমে অমিত শ্বাহ ডাঙৰীয়াৰ হিন্দী দিৱসৰ দিনা যিটো তেখেতে ভাষণ দিছে যিটো মন্তব্য ৰাখিছে একে আশাৰে আদৰণি জনাইছোঁ কাৰণ তেখেতে হিন্দী ভাষা শব্দটো কোৱাৰ লগতে একেলগে কৈছিল যে মাতৃভাষা আৰু হিন্দী ভাষা অৰ্থাৎ আমি অসমীয়া নিজৰ অসমৰ মাতৃভাষা দক্ষিণাত্য নিজৰ তামিল তেলেগু ভাষা নিজৰ সেই ভাষাটোক শক্তিশালী কৰাৰ লগতে ভাৰতবৰ্ষৰ পৰিচয় দিয়াৰ বাবে যেনেকুৱা চীন বুলি ক'লে চীনৰ ভাষা ফ্ৰেঞ্চৰ জাৰ্মানী ঠিক তেনেকুৱা ধৰণৰ ভাৰতৰ যাতে এটা এনেকুৱা ভাষা হয় এক ভাষা এটা চিনাকি দিয়াৰ বাবে তেওঁ সেইদিনা মন্তব্য কৰিছে এতিয়া কথা হ'ল কি দক্ষিণাত্যত বহুত প্ৰতিক্ৰিয়া হৈছে আমাৰ অসমতো কিছু প্ৰতিক্ৰিয়া হৈছে কিন্তু কথাটো হ'ল যে তেখেতে কোনটো বেয়া কথা ক'লে তেখেতে ক'লে যে আমি উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে হিন্দী শিকাৰ ব্যৱস্থা কৰি দিম শিক্ষা গ্ৰহণত কি বেয়া আছে আজিৰ তাৰিখত গুৱাহাটীৰ বহুত স্কুলত খবৰ লওক যে মাক বাবাকে অৰ্থাৎ পেৰেণ্টছে ফ্ৰেঞ্চৰ ভাষা জাৰ্মানীৰ ভাষা বেলেগ বেলেগ ভাষাৰ বাবে এক্সট্ৰাকৈ ফিজ দি আজি সেই স্কুলত শিক্ষা প্ৰদান কৰি আছে তে এটা ভাষা শিকিব যাওঁতে দুখ ক'ত হ'ল আৰু এটা কথা মই ইয়াতে কওঁ অসমৰ পটভূমিত ক'ব মই বিচাৰোঁ যে অসমৰ ক্ষেত্ৰত ভাষা আন্দোলন হৈছিল সেই ভাষা আন্দোলনৰ পটভূমি আমি যিহেতু শুনিছোঁ কাৰণ আমি সেইখিনি সময়ত জন্ম হৈছিলে একো নাজানো তে সেইখিনি সময়ত আমি শুনিছিলোঁ যে অসমীয়া ভাষা ষড়যন্ত্ৰমূলকভাৱে নিকষতীয়া কৰি একাষৰীয়া কৰি এক বিশেষ ভাষাই সমগ্ৰ ৰাজ্যতে চানি ধৰি গোটেই ব্যৱস্থা শিক্ষা ব্যৱস্থাৰ পৰা চৰকাৰী ব্যৱস্থাত চানি ধৰিব বিচৰাৰ কাৰণে সমগ্ৰ অসমবাসী অসমীয়া ভাষাৰ কাৰণে ভাষা ৰক্ষাৰ কাৰণে আজি আগবাঢ়ি আহিছিল তেলে সেইটো জাতিকে অৰ্থাৎ
অমিত শ্বাহে ডাঙৰীয়াই দিল্লীৰ পৰা কৈছে যে নিজৰ মাতৃভাষাটোৰ লগতেহে হিন্দীৰ কথা কৈছে আৰু তেওঁ এটা কথা কৈছে যে মহামানৱ মহাত্মা গান্ধী আৰু চৰ্দাৰ বল্লভ ভাই পেটেলৰ যিটো সপোন সেই সপোনটো পূৰণ কৰাৰ কাৰণে আহ্বান কৰিছিল সেইকাৰণে মই তেখেতৰ যিহেতু মাতৃভাষাক তেখেতে সমান্তৰালভাৱে সমগ্ৰ তেওঁ কৈছে যে ভাৰতত বহুত ভাষা আছে প্ৰত্যেকটো জাতি জনগোষ্ঠী নিজৰ মাতৃভাষাৰ লগতে হিন্দী ভাষাত আজি অমিত শ্বাহ কোন গুজৰাটী এজন গুজৰাটৰ হয় তেখেত আজি তেখেত গুজৰাটৰ হয় তে গুজৰাটৰ হৈ তেখেতে হিন্দী যিহেতু আমাৰ ৰাষ্ট্ৰভাষা সেই ৰাষ্ট্ৰভাষাটো চৰ্চাৰ বাবে প্ৰচাৰৰ বাবে এজন যদি দায়িত্ব থকা মানুহ এজনে যদি ঘোষণা কৰে সেই ঘোষণাটো আমি আদৰণি জনাব লাগে নিশ্চয় কিন্তু ইয়াতে মই এটা স্পষ্ট কৰিছোঁ হিন্দী ৰাষ্ট্ৰভাষা বুলি অৱশ্যে ক'তো স্বীকৃতি লাভ কৰা নাই হয় চৰকাৰী ভাষা বুলি আছে আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ হয় ভাৰতৰ সংবিধান স্বীকৃত যিসমূহ আঞ্চলিক ভাষা আছে সেই আঞ্চলিক ভাষাসমূহ অৱজ্ঞা কৰি সন্মানীয় গৃহমন্ত্ৰী ডাঙৰীয়া অমিত শ্বাহ ডাঙৰীয়াই যি হিন্দী ভাষা জাপি দিয়াৰ যি মানে কথা কৈছে চেষ্টা কৰিছে সেইটো আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰা গৰিহণা দিছোঁ আৰু এখেতে এটা কথা কৈছে যে মাতৃভাষাৰ কথা কৈছে মাতৃভাষাৰ কথা তেখেতে অৱজ্ঞা নাই কৰা বুলি কৈছে কিন্তু মাতৃভাষা আজি চাওক আপোনালোকে অসমীয়া ভাষীৰ সংখ্যা কিমান ভাৰতবৰ্ষৰ যিবিলাক বিগত সময়ৰ লোকপিয়ল আছে সেই লোকপিয়লৰ তথ্যসমূহ যদি আপোনালোকে ফঁহিয়াই চায় তেতিয়াহ'লে আজিৰ তাৰিখত দেখিব আপুনি অসমীয়া ভাষী মানুহৰ সংখ্যা প্ৰায় 48% আছে গতিকে এই বস্তুবিলাকো লক্ষণীয় অনাগত এটা হিন্দী অসমীয়া ক'ব লাগিব দেই সেইটো মই কওঁ মোক সুবিধা দিব আমাৰ অসমীয়া কোৱা বাদ দিছে হিন্দী বলয়ৰ বা বহিৰাজ্যৰ বলয়ৰ যি আগ্ৰাসন ইয়াতে যি প্ৰব্ৰজিত লোকৰ যি আগ্ৰাসন সেই আগ্ৰাসনে অসমীয়া ভাষাক এটা গভীৰ সংকটলৈ লৈ গৈছে এইটো কথা আমি ইতিমধ্যে গম পাইছোঁ গতিকে এনে অৱস্থাত অমিত শ্বাহৰ ঘোষণাটো এটা আমি ভাবিবলৈ বাধ্য হৈছোঁ তেওঁ এটা টেকনিকেল কাৰণে এই ঘোষণাটো কৰিছে নেকি পৰীক্ষামূলকভাৱে এই ঘোষণাটো কৰিছে নেকি যে মানে অসমত অসমীয়া ভাষাটো তেওঁলোকে হেৰি কৰি পিনি হিন্দী ভাষাটোক জাপি দি অসমীয়া ভাষাটোক এটা উপভাষা হিচাপে ৰাখিব বিচাৰিছে নেকি কিন্তু এটা কথা আমি স্পষ্ট কৰিব বিচাৰিছোঁ অমিত শ্বাহৰ যি ঘোষণা এই ঘোষণাই অকল যে অসমীয়া ভাষাৰ প্ৰতি বা সংস্কৃতিৰ প্ৰতি এক তেখেতে নাইচ্ছাত কৰিছে তেনে কোনো কথা নহয় তেখেতে ভাৰত ৰাষ্ট্ৰৰ গঠনৰ যি মানে মূল আধাৰ অৰ্থাৎ বৈচিত্ৰ্যৰ মাজত ঐক্য সেই অৱধাৰণাটোক সেই কনচেপ্টটোক তেখেতে কিন্তু নাইচ্ছাত কৰিছে নিশ্চয় ভাৰতবৰ্ষ যিহেতু একাত্ম ধৰণৰ আপুনি এটা কনচেপ্ট ল'ব নোৱাৰে অজিত কুমাৰ ভূঞা ডাঙৰীয়া আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ সামগ্ৰিক বিষয়ত এডিটৰ্ছ ভিউৰ বাবে এক দেশ এক ভাষা ধৰণৰ এটা যিটো কনচেপ্ট দিয়া হৈছে প্ৰথম কথা যিটো কোৱা হৈছে প্ৰত্যেকে নিজৰ নিজৰ যুক্তি দাঙি ধৰিছে সঠিকভাৱে আৰু বিজেপিয়ে স্বাভাৱিকতে অমিত শ্বাহৰ কথাটোক আদৰণি জনাবই লাগিব তাৰ বিনে তেওঁলোকৰ কোনো গত্যন্তৰ নাই কিন্তু এইটো মই নাভাবোঁ যে এখন সভাত গৃহমন্ত্ৰীগৰাকীয়ে তাকো অমিত শ্বাহ তেওঁ এষাৰ কথা ক'লে আৰু তাক আমি বিশেষ গুৰুত্ব নিদিম এনেকুৱা কোনো কথা হ'ব নোৱাৰে কাৰণ এই দলটোৱে যেতিয়া ক্ষমতালৈ আহিছে যেতিয়াই তাৰপিছত আমি দেখিছোঁ যে বিভিন্ন সময়ত তেওঁলোকে একোটা কথা বহু বিষয় তেওঁলোকে জাপি দিছে আৰু তেওঁলোকে চায়ো লয় তেওঁলোকৰ এটা এজেণ্ডা আছে আৰু মই কওঁ যে অন্যবিলাক যেনেকৈ এজেণ্ডা আছে এই ঘোষণাটোৰ আঁৰতো এই ধৰণে কথা কোৱাৰ আঁৰতো এটা বৃহৎ ডাঙৰ এজেণ্ডা আছে গতিকে তেওঁলোকে যিটো কৈ আহিছে বহুদিন ধৰি যে হিন্দী হিন্দুস্তান আৰু এই যে ধৰক কৈ আহিছে এখন দেশ এটা ভাষা এই কথাবোৰ কিন্তু তেওঁলোকে এনেই কৈ থকা নাই তেওঁলোকৰ তাৰ এটা এজেণ্ডাৰ অংশ হিচাপে কৈছে আৰু এতিয়া ভাৰতবৰ্ষ এখন এনেকুৱা দেশ আৰু তাতকৈ অসমখন এনেকুৱা এখন ৰাজ্য ইয়াৰ জনগোষ্ঠী ইয়াৰ বিভিন্ন ভাষা ইয়াৰ যিবিলাক দেৱান যিবিলাক আছে সেইবিলাক ভাৰতবৰ্ষৰ কোনো ৰাজ্যৰ লগত তুলনা নহয় ডাইভাৰ্চিটি বুলি আমি যেতিয়া কথা এটা কওঁ গতিকে দিল্লীৰ নেতাসকলে কংগ্ৰেছে হওক বিজেপিয়ে হওক অন্য যি দলৰে নহওক তেওঁলোকে অসম বা উত্তৰ পূৰ্বাঞ্চলৰ জাতি জনগোষ্ঠী সম্পৰ্কত যে তেওঁলোকৰ কিবা স্পষ্ট ধাৰণা আছে বা মাতৃভাষাক তেওঁলোকে যে জীয়াই ৰাখিব সেই কথাটো কোনো কাৰণতে বিশ্বাসযোগ্য নহয় আজি কোৱা হৈছে যে তেওঁ হিন্দীৰ কথা কৈছে লগতে মাতৃভাষাৰ কথা কৈছে কিন্তু তেওঁলোকে যদি প্ৰশ্ন কৰা হয় যে বাকী ভাষাবোৰৰ কাৰণে চৰকাৰে ইমান দিনে কি কৰিছে একো কৰা নাই তেওঁলোকে গতিকে তেওঁলোকৰ এটা এজেণ্ডা মতে কাম কৰিছে আৰু যিটো কথা এতিয়া কৈছে যে সংবিধানত ইয়াক নেশ্যনেল লেংগুৱেজ তুমি কৈছে যে নেশ্যনেল লেংগুৱেজ হিচাপে স্বীকৃতি দিয়া নাই 343 হ'বলা 1 তাত তেওঁলোকে এইটো অফিচিয়েল লেংগুৱেজ এটা চৰকাৰী ভাষা হিচাপে
তাৰ ব্যৱহাৰ হৈছে আৰু আমাৰ যিটো গৌৰাংগ প্ৰসাদ শৰ্মাই কৈছে যে অসমত বা অন্য আজি অসমতে আমাৰ গাঁৱৰ মানুহ এজনীও হিন্দীৰ দুটা কথা ক'ব পাৰে ইয়াৰ চিৰিয়েল হিন্দী চিনেমাৰ প্ৰভাৱ এইবিলাক কথা আছে তাত হিন্দী এনেই চলি আছে বিশেষকৈ অৰুণাচলত এটা ষড়যন্ত্ৰ অংশ হিচাপে হাফলং টাফলং এইবিলাকত হিন্দী হৈ গৈছে কিন্তু যেতিয়া যিটো সঠিকভাৱে কৈছে ভট্টাচাৰ্যজী আৰু আমাৰ মুছাহাৰী যে যেতিয়া এটা জাপি দিয়া হ'ব আৰু ভাষাৰ প্ৰশ্নত ধেমালি নহয় কিন্তু জুই জ্বলিব আজি আপোনালোক সকলোৱে জানে যে পূব পাকিস্তানত উৰ্দু ভাষাত জাপি দিয়াৰ কাৰণে তাত জুই জ্বলিছিল গতিকে সংস্কৃতি আৰু ভাষা মাতৃভাষা কাৰণ লক্ষীনাথ বেজবৰুৱাই যিটো এটা লাইন কৈছিলে যে এটা জাতিৰ মংগল মন্দিৰৰ সিংহদুৱাৰ মাতৃভাষা গতিকে ভাষাক লৈ যেতিয়া খেলা খেলিব ই জুই জ্বলাব আৰু চাউথত আমি যদি ইতিহাস চাওঁ দেখিম যে ইয়াৰ আগতে বহুত তেনেকুৱা ঘটনা ঘটি গৈছে বাধ্য হৈছে সেই সময়ৰ চৰকাৰে বহুত সিদ্ধান্ত সলনি কৰিবৰ কাৰণে সিদিনাও যেতিয়া পাঠ্যপুথিৰ কথা কোৱা হ'ল তেতিয়া লগে লগে উত্তৰ ভাৰতত কি কয় দক্ষিণ ভাৰতত লগে লগে এটা হুলস্থুল লাগি গ'ল আজিও অসমৰ দৰে ৰাজ্যত যি প্ৰতিক্ৰিয়া হ'ব লাগিছিলে হোৱা নাই দুৰ্ভাগ্যজনক কথা কিন্তু আজি দক্ষিণাত্যত কিন্তু ইয়াৰ যথেষ্ট প্ৰতিক্ৰিয়া হৈছে গতিকে ই সংবিধান বিৰোধী ই গণতন্ত্ৰ বিৰোধী মই ভাবোঁ যে ইয়াৰ এই ধৰণৰ কথাই তেওঁলোকে চাইছে হয়তো কৰে নকৰে সেইটো বেলেগ কথা কিন্তু লগে লগে যদি তাক বাধা দিয়া নহয় ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰা নহয় ই সমগ্ৰ দেশলৈ এটা বিভাজন কঢ়িয়াই আনিব এইটো আটাইতকৈ ডাঙৰ কথা ই এটা বিভাজন আনিব আৰু কোৱা হৈছে যে এটা জয়ন্ত দাসেও তাৰ উদ্ধৃতি দিলে যে মহাত্মা গান্ধী আৰু কি কয় বল্লভ ভাই পেটেল এওঁলোকৰ সপোন এইটো ভয়ংকৰ মিছা কথা এনেকুৱা মিছা কথা তেওঁলোকে বহুত কথাত টানি আনিছে বহু তেওঁলোকে বিজ্ঞান বিৰোধী কথা কৈছে ইতিহাস বিৰোধী কথা বহুত কৈছে আজি কোনো মহাত্মা গান্ধী আৰু হেৰিয়ে কি কয় বল্লভ ভাই পেটেলে এই কথাটো কেতিয়াও ওকালতি কৰা নাছিল আৰু যদি ওকালতি কৰিলেহেঁতেন ভাৰতবৰ্ষৰ সংবিধানখনেই এটা ইমান ঐক্যৰ মাজত ভাৰতবৰ্ষৰ দৰে এখন দেশত সকলোকে লৈ এখন সংবিধান গঢ় দিয়াটো কেতিয়াও সম্ভৱ নহ'লহেঁতেন যদি সেই কথাটো ক'লেহেঁতেন আৰু বৰং আজি ডক্টৰ নগেন শইকীয়াৰ দৰে ব্যক্তিয়ে আজি প্ৰবন্ধ লিখিছে মই সেইটো পঢ়িবলৈ সকলোকে কওঁ কাৰণ আমি ক'লে অলপমান মানে আমাক হেঁচা মাৰি ধৰিব খোজেতো যে বা বিজেপি বিৰোধী কিবা এনেকুৱা এটা ৰং দিব খোজে সকলোৱে ফেচবুকতে হওক কথাতে কিন্তু ডক্টৰ নগেন শইকীয়াৰ দৰে ব্যক্তিক সেইকাৰণে আমি অলপ ভেজা দি লৈছোঁ হা সেইটো হয়ে সেইকাৰণে হয়ে নহয় আপোনালোকৰ মুখ্যমন্ত্ৰীয়ে এইবোৰ মানুহৰ ঘৰলৈ যোৱা মানুহটো গতিকে মই কৈছোঁ যে নগেন শইকীয়াই আজি লিখিছে এখন দেশ আৰু এটা ভাষাৰ ওপৰত বহুত কঠোৰ ভাষা প্ৰয়োগ কৰিছে তেওঁলোকে আমি কঠোৰ ভাষা কোৱাত আমাৰ কোনো কথা নাই আৰু তেওঁ এটা লাইন কৈছে যে মহাত্মা গান্ধীয়ে কৈছিলে অকণমান মই সমন লৈছোঁ যে ইণ্ডিয়া ইজ ওৱান ইন মেনি এণ্ড মেনি ইন ওৱান তো এইজন মহাত্মা গান্ধীয়ে কেনেকৈ এনেকুৱা কথা এটা সম্ভৱ ভাৰতবৰ্ষৰ এখন ডাইভাৰ্চিটিৰ মাজত আমাৰ গোটেই গণতন্ত্ৰৰ বিউটি সৌন্দৰ্যটোৱে সেইটোৱে যে বৈচিত্ৰৰ মাজত ইয়াত যিটো ঐক্য গতিকে ইয়াত এইবোৰ ল'ৰা ধেমালি কদু বাঁহত হাত দিয়াৰ দৰে ঘটনা এটা হৈছে ই ভাৰতবৰ্ষত বিভাজন আনিব চাৰিওফালে জুই জ্বলাব মই আৰম্ভণিতে এইখিনিকে কথা ক'ব খুজিছোঁ নিশ্চয় চৌদিশে প্ৰতিক্ৰিয়া হৈছে যে এক ৰাষ্ট্ৰ এক ভাষা আকৌ প্ৰশ্ন হয় যে একতা কেনেকৈ আনিব য'ত দক্ষিণ ভাৰতত কোনো ধৰণৰ হিন্দী ভাষাৰ প্ৰয়োগ নহয় 4-5খন ৰাজ্য আছে গতিকে একতা কেনেকৈ আনিব বিভাজনহে বেছি কৰিব নেকি যে উত্তৰ ভাৰত দক্ষিণ ভাৰত উত্তৰ পূব ভাৰত আৰু অধিক বিভাজন বাঢ়িব নেকি বিৰতিৰ পিছত আমি উভতি আহিম উভতি আহিছোঁ বিৰতিৰ পিছত আমি কথা পাতি আছোঁ যিটো ধাৰণা দিয়া হৈছে গৃহমন্ত্ৰীৰ দ্বাৰা যে এক দেশ এক ভাষা আৰু তেওঁ যিটো কৈছে মূলতঃ যদি তেখেতৰ মুখেৰে যদি আমি এই ষ্টেটমেণ্টটো লওঁ তেখেতে কৈছে যে ইফ ওৱান লেংগুৱেজ কেন ডু দ্য ৱৰ্ক অফ ইউনিটি অফ দ্য কাণ্ট্ৰি এটা ভাষা আছে যিয়ে দেশত একতা আনিব আৰু এইটো ভাষা হিন্দী এই কথাটো স্পষ্টভাৱে কোৱা হৈছে গতিকে এই বিষয় সন্দৰ্ভত মই পুনৰ ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া আপোনাৰ ওচৰত যাব বিচাৰিছোঁ এই যিটো এক দেশ এক টেক্স তেনেধৰণৰ এক নিৰ্বাচন বা এক ভাষাৰ কথা কোৱা হৈছে ইয়াৰ পৰিৱৰ্তে জাতি জনগোষ্ঠীয় যিমান ভাষা আছে সেইবোৰৰ প্ৰসাৰৰ বাবে আচলতে গুৰুত্ব দিলে দেশৰ একতা বৃদ্ধি পাব নেকি এই বিষয়ে কি মন্তব্য প্ৰকাশ কৰিব ভট্টাচাৰ্য ডাঙৰীয়া যে অসমীয়া মাধ্যম স্কুল সমূহৰ অৱস্থা নাই
মই আগতে কৈছোঁ যে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ আমাৰ ভাষা সংস্কৃতি আমাৰ পৰম্পৰা আমাৰ ঐতিহ্য এই সম্পৰ্কত উপলব্ধি কৰিব পাৰিব লাগিব মই বিস্তৃত ব্যাখ্যা দাঙি ধৰিব নকওঁ অসম আৰু অসমৰ আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্য আমাৰ ইয়াৰ জনজাতীয় জনগোষ্ঠীয় ৰাইজৰ যি পৰম্পৰা আমাৰ ঐতিহ্য আমাৰ ভাষা সংস্কৃতি আমাৰ সভ্যতা এই সকলোৰে এটা সাংঘাতিক ধৰণৰ এটা বৈচিত্ৰ্যৰ মাজত ঐক্যতা এই কথাটো ইতিমধ্যে প্ৰতিফলিত হৈ আছে আৰু ভাষাৰ সম্পৰ্কত ইতিমধ্যে মই ভাবোঁ যে বৰ্তমানৰ অসমখনক লৈ আমাৰ কমলদাই যিখিনি কথা ক'লে জনজাতীয় সাহিত্য সভাৰ তৰফৰ পৰা মই ভাবোঁ যে খুব বাস্তৱসন্মত এটা দৃষ্টিভংগী দাঙি ধৰিছে ইতিমধ্যে অসম সাহিত্য সভায়ো একে দৃষ্টিভংগী দাঙি ধৰিছে মই এটা কথা কৈ থওঁ যে আমাৰ ইয়াত আমাৰ বিদ্যালয়ত আমাৰ ল'ৰা ছোৱালীয়ে হিন্দীও শিকে সংস্কৃতিও শিকি আছে এই কথাত নতুন কথা হৈ থকা নাই কিন্তু ইম্পজিশ্যনটো যে জাপি দিয়া হ'ব এই কথাটো কিন্তু কেতিয়া গ্ৰহণযোগ্য নহয় কেতিয়া গণতান্ত্ৰিক নহয় স্বাস্থ্যকৰ নহয় এটা নীতি ল'ব লাগিব এটা জনজাতীয় অসমত আটাইতকৈ ইতিবাচক কথাটো কি হৈছে যে জনজাতীয় সাহিত্য সভাসমূহে অসম সাহিত্য সভাই বা জনগোষ্ঠীয় সাহিত্য সভাসমূহে এটা ভাষাৰ সম্পৰ্কত এটা নীতি লৈছে আৰু এটা সৰ্বসন্মত নীতি লৈছে মই ভাবোঁ যে অসমৰ সমাজ জীৱনৰ আটাইতকৈ ইতিবাচক কথা সেইটোৱেই মাতৃভাষাৰ প্ৰতি গুৰুত্ব আৰোপ কৰি তাৰ লগে লগে আন জাতি জনগোষ্ঠীৰ ভাষাসমূহ বিকাশৰ কাৰণে এটা স্পষ্ট দৃষ্টিভংগী লৈছে এতিয়া অসমত অসমীয়া ভাষা তাৰ লগত আমাৰ বড়ো ভাষা অস্ত্ৰ অনুসূচীলৈকে স্বীকৃত তাৰ লগত ৰাভা মিচিং তিৱা টাই কাৰ্বি প্ৰাথমিক স্তৰলৈকে স্বীকৃতপ্ৰাপ্ত ভাষা কিন্তু আমাৰ প্ৰাথমিক পৰ্যায়লৈকে স্বীকৃতপ্ৰাপ্ত ভাষাসমূহক আমি উদ্ধাৰ কৰিবৰ কাৰণে উত্তৰণৰ কাৰণে কিবা কৰিছোনে নাই আমাৰ প্ৰাথমিক পৰ্যায়ত আমাৰ জনগোষ্ঠীয় ভাষাসমূহ বিকাশৰ কাৰণে কিবা কৰা হৈছেনে নাই আমাৰ বিদ্যালয়বিলাকত শিকিবলৈ দিয়া হৈছে নাই শিক্ষক আছেনে নাই কিতাপ আছেনে নাই এই বিষয়ত যথেষ্ট কৰণীয় কাম আছে আৰু এই সম্পৰ্কতহে আমি বিশেষভাৱে গুৰুত্ব দিয়াটো প্ৰয়োজন আমাৰ বিদ্যালয়বিলাকত আমাৰ ল'ৰা ছোৱালীয়ে হিন্দীও শিকি আছে সংস্কৃতিও শিকি আছে কিন্তু কেন্দ্ৰীয় চৰকাৰে যিটো দৃষ্টিভংগী লৈছে জাপি দিয়া হ'ব এই জাপি দিয়া কথাটো কিন্তু গ্ৰহণযোগ্য নহয় আৰু সংখ্যা আছে কাৰণে জাপি দিব মানি লোৱাও নহয় এইটো কথা স্পষ্ট আনটো বিষয় হ'ল যে মাতৃভাষা আৰু আন জাতি জনগোষ্ঠীৰ ভাষা বিকাশৰ কাৰণে আমি এটা ব্যৱস্থা গ্ৰহণ কৰাটো অত্যন্ত প্ৰয়োজন এবাৰ শেহতীয়াকৈ যিটো শিক্ষানীতিৰ যিটো খচৰা যিটো দিয়া হৈছে এই খচৰাটোত কৈছে যে ইংৰাজী ভাষাৰ গুৰুত্ব কমাই দিয়া হ'ব ভাল হ'বনে বেয়া হ'ব বিদ্যুৎ মহলে এই বিষয়টো আলোচনা কৰাটো উচিত উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যই কৈছে এইটোতো মানি নলওঁৱেই মিজোৰামে কৈছে মেঘালয়ে কৈছে আমি কেনেকৈ মানিম নাগালেণ্ডে কৈছে কেনেকৈ মানিম আৰু এই কথাটো কিমান যুক্তিপূৰ্ণ যে ইংৰাজী ভাষাৰ গুৰুত্ব কমাই দিয়া হ'ব আমাক গুৰুত্ব লাগে নে নালাগে বিদেশী ভাষা ল'বই নালাগে এনেকুৱা কথা আছে নেকি আমি সেইবাবে গোটেই কথাবোৰ আলোচনাৰ বিষয় ভাষাটো অত্যন্ত স্পৰ্শকাতৰ বিষয় ভাষাৰ বিষয়টোক লৈ এনেধৰণৰ মানে ৰাজনৈতিক ভাষা খেলৰ ব্যৱস্থা হিচাপে লোৱাটো আমি কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে সেইকাৰণে গোটেই বিষয়টো গভীৰতাৰে উপলব্ধি কৰিব লাগিব আৰু সেইকাৰণে মই ক'ব খোজোঁ যে অসমত মাতৃভাষা অসমীয়া ভাষা বড়ো ভাষা ৰাভা মিচিং তিৱা টাই কাৰ্বি প্ৰাথমিক পৰ্যায়লৈকে স্বীকৃত ভাষা এই ভাষাসমূহক আগুৱাই নিবৰ কাৰণে জনজাতীয় সাহিত্য সভাই অসম সাহিত্য সভা আন জনগোষ্ঠীয় সাহিত্য সভাই যিটো দৃষ্টিভংগী লৈছে অসমৰ সমাজ জীৱনৰ আটাইতকৈ প্ৰশংসনীয় আৰু এটা ইতিবাচক পদক্ষেপ এই দিশে আমি আগুৱাই যোৱাটো অত্যন্ত প্ৰয়োজন নিশ্চয় মুছাহাৰী ডাঙৰীয়া যিটো কথা কোৱা হৈছে যিটো এটা খুব সুন্দৰভাৱে বিষয় এটা উত্থাপন কৰিছে মই এটা আপোনাক অমিত শ্বাহ ডাঙৰীয়াই যেতিয়া মন্তব্যটো দিছিলে এটা কথা যিটো কৈছে উত্তৰ পূবৰ ছাত্ৰ ছাত্ৰীক হিন্দী শিকোৱা হ'ব মই আকৌ কৈছোঁ যে হিন্দী এটা নিজস্ব সুন্দৰ ভাষা নিজস্বতা আছে সেইটোত আপত্তি কৰিবলৈ একো নাই হিন্দু বিদ্বেষীও নহয় মই হিন্দী নিজে চিনেমাও চাওঁ গানো শুনো কিন্তু যিটো কোৱা হৈছে এই কথাটো কিন্তু সাউথ ইণ্ডিয়াৰ ক্ষেত্ৰত ক'বলৈ কিয় সাহস নকৰে কাৰণ সাউথ ইণ্ডিয়াটো দক্ষিণ ভাৰততো হিন্দী কোৱা নহয় অমিত শ্বাহ ডাঙৰীয়া হয়তো এনেকৈও ক'ব পাৰিলেহেঁতেন যে দক্ষিণ ভাৰতত আমি প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক আমি হিন্দী শিকাম মানে এতিয়া এনেকুৱা দেখা গৈছে উত্তৰ পূৰ্বাঞ্চলৰ যিটো বিশেষকৈ উত্তৰ ভাৰতৰ যিটো এটা সাংস্কৃতিক যিটো আগ্ৰাসন বিজেপিয়ে বিশেষকৈ নৰ্থ ইষ্টত জাপি দিব বিচাৰিছে সেই কথাটো মই আকৌ কৈছোঁ সাউথ ইণ্ডিয়াত হিন্দী নচলে অসমতো চলে যথেষ্ট পৰিমাণে বিভিন্ন ৰাজ্যত বা উত্তৰ পূৰ্বাঞ্চলত সেইটো সাউথত ক'বলৈ কিয় সাহস নকৰে যে আমি সাউথ ইণ্ডিয়াত প্ৰতিটো ছাত্ৰ ছাত্ৰীক আমি হিন্দী শিকাম তাতেওতো নাজানে আমাতকৈ কম জানে ক'ব সাউথ ইণ্ডিয়াত লাগিছিল কিয় ইমান সহজ টাৰ্গেট কিয় ছফ্ট টাৰ্গেট উত্তৰ পূৰ্বাঞ্চল নহয় চাওক মই প্ৰথম কথা ক'ম ভট্টাচাৰ্যই কোৱাৰ নিচিনা জমুজলে কোৱাৰ নিচিনা মই এটা কথা ক'ম যে প্ৰথম ষ্টাডি কৰি ল'ব লাগিব আৰু ষ্টাডি কৰাইটো NEP 2016 ওলোৱাৰ লগে লগে গোটেই ভাৰতৰ জনসাধাৰণে দল সংগঠনে পৰামৰ্শ দিছে সেইমতে NEP আহিছে এতিয়া অমিত শ্বাহ ডাঙৰীয়া মাননীয় গৃহমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এটাই প্ৰথম লগ যে NEP-টো 2020 ষ্টাৰ্ট কৰক আমি ছাপোৰ্ট কৰিছোঁ আৰু NEP-টো কৰাৰ লগে লগে তাৰ থ্ৰী লেংগুৱেজ ফৰ্মুলা এটা হৈছে তো হিন্দী আছেই আমি বড়ো মাধ্যমৰ ল'ৰাবিলাকে আজি থ্ৰী লেংগুৱেজ ফৰ্মুলা পঢ়ি পেলাই আজি কত মানে ওলাই গ'ল তো এতিয়া আমাৰ কথাটো হ'ল কি
চাওক থ্ৰী লেংগুৱেজ ফৰ্মুলাটো ক'ত আছে আমি অসমত পাৰ্চিয়েল ফৰ্থ লেংগুৱেজ বুলি এটা ফৰ্মুলা ওলাইছোঁ হা য'ত মানে আমাৰ এতিয়া সম্পূৰ্ণ হৈছে কেবিনেট আজি মই কথা পাতি আহিছোঁ কমিশ্যনাৰ ডাঙৰীয়া প্ৰীতম শইকীয়া ডাঙৰীয়াত কেবিনেটত গ'ল নেক্সট যদি কেবিনেট বহে এইটো অসমত ফৰ্থ লেংগুৱেজ ফৰ্মুলা হ'ব মই এইকাৰণে কৈছোঁ যে প্ৰথম NEP-ত যিহেতু মাদাৰ টাং আৰু ৰিজনেল লেংগুৱেজক গুৰুত্ব দিয়া হৈছে থ্ৰী লেংগুৱেজ ফৰ্মুলাত আমাৰ অসমত প্ৰযোজ্য নহয় আমি গ্ৰহণ কৰিব নোৱাৰোঁ কাৰণ ফাৰ্ষ্ট লেংগুৱেজ মাদাৰ টাং বড়ো পঢ়িলোঁ আমি বড়ো ল'ৰাই ছেকেণ্ড ইংলিছ পঢ়িছোঁ যেনিবা অমিত শ্বাহে বিচাৰিছে মানে ইংলিছ ছেকেণ্ডৰ ঠাইত হিন্দী ছেকেণ্ড কৰিব থাৰ্ডটো কোৱা হৈছে NEP-ত ইংলিছটো দিব কিন্তু তাত এটা চেণ্টেঞ্চ লগাই দিছে লেছ ইম্পৰ্টেঞ্চ অফ ইংলিছ লেংগুৱেজ বুলি কৈছে তো লেছ ইম্পৰ্টেঞ্চ মানে কি পঢ়িলে হ'ব নপঢ়িলে হ'ব নেকি তো এতিয়া এক্সিষ্টিং থ্ৰী লেংগুৱেজ ফৰ্মুলা আমাৰ বৰা ছাৰে জানিব যে তাত আমি হিন্দী পঢ়িয়ে আছোঁ কিন্তু পঢ়ি আছোঁ মানে কি আমি এলিমেণ্টাৰী 8লৈকে পঢ়ি আছোঁ এতিয়া হয়তো দিব বিচাৰিছে 9, 10, 11, 12 NEP-ত মানে এটা কম্পজিট 9, 10, 11, 12 কৰিব বিচাৰিছে তে NEP-ত যদি আমাৰ মাদাৰ টাং ৰিজনেল লেংগুৱেজ অসমীয়া থাকে অসমীয়া ফাৰ্ষ্ট লেংগুৱেজ হ'ল ছেকেণ্ড লেংগুৱেজ ইংলিছ বা হিন্দী হ'ল তো থাৰ্ড লেংগুৱেজ হিচাপে আমি যদি যাওঁ তো অসমত অসমীয়া ৰাজ্য ভাষা ক'ত পঢ়িব আমাৰ বড়ো এটা বড়োলেণ্ডত থকা BTC-ত থকা আমাৰ অসমীয়া ভাষী বা অসমীয়া মাধ্যমত পঢ়া বঙালী মাধ্যমত পঢ়া নেপালী মাধ্যমত পঢ়া ল'ৰা ছোৱালীয়ে বড়ো এটা যদি ছাবজেক্ট পঢ়িব গৈছে হয়তো নীতিটো নাই সেইকাৰণে অসমৰ ক্ষেত্ৰত যদি আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া নেক্সট কেবিনেটত যদি সেই মানে চতুৰ্থ ভাষা নীতিটো মানে গ্ৰহণ কৰি পেলাই যদি ভাৰত চৰকাৰক পঠাই দিয়ে NEP-ত এইটো ফৰ্থ লেংগুৱেজ ইন কেছ অফ দি নিশ্চয় মাল্টি লেংগুৱেজ ষ্টেট হিচাপে অসমত চতুৰ্থ ভাষা হ'ব আৰু মই লাষ্টত দুটা কথা কৈছোঁ যোৱা 60 বছৰে বেছি 70 বছৰ 72 বছৰ আজি ভাৰত স্বাধীন হোৱাৰ পিছত 60 বছৰে হয়তো মেজৰিটি মানে কংগ্ৰেছে চলাইছে কিন্তু আজিৰ তাৰিখলৈ কোনো এটা মানে আমাৰ দল সংগঠনে প্ৰশ্ন কৰা নাই যে 350A আৰ্টিকেলটো ভাৰত চৰকাৰে অসমৰ ক্ষেত্ৰত ভায়োলেট কৰিছে ৰাইট টু এডুকেশ্যন এক্ট 2009 ভায়োলেট কৰিছে তাৰ কাৰণে চৰকাৰ দায়ী নিশ্চয় শাসনত থাকে কাৰণ আমাৰ 250A আৰ্টিকেল মতে 1950তে যেতিয়া প্ৰথম মানে ভাৰতৰ মানে স্বাধীন ভাৰতৰ সংবিধান গ্ৰহণ হৈছিল তাতে মাতৃভাষা শিক্ষা গ্ৰহণ কৰাৰ অধিকাৰ দিয়া হৈছিল কিন্তু কি কৰিলে আজি নৰ্থ ইষ্টত অসমত মানে বড়ো আৰু গাৰোৰ বাহিৰে মই ক'লো বড়ো আৰু গাৰোৰ বাহিৰে কোনো জনজাতীয় নিশ্চয় মই গৌৰাংগ কুমাৰ শৰ্মা ডাঙৰীয়া মই এই প্ৰশ্নটোৰ উত্তৰটো মই আকৌ আপোনাৰ পৰাই কৰিব বিচাৰিছোঁ যে মই আকৌ কৈছোঁ যে হিন্দী বিদ্বেষী নহয় কিন্তু কথাটো হ'ল চাউথ ইণ্ডিয়াৰ ক্ষেত্ৰত এইবোৰ ক'ব কিয় আপোনাৰ পাই যিকোনো কথা প্ৰথম এক্সপেৰিমেণ্ট নৰ্থ ইষ্টত হ'ব মানে আমি ইমান উদাৰবাদী যে আমি প্ৰতিটো আকোৱালিও কিয় বুলি ভাবে কথাটো তেনেকুৱা নহয় এতিয়া চাওক আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ আমি অনগ্ৰসৰ আৰু ভাৰতৰ ৰাষ্ট্ৰীয় জীৱনৰ লগত আমাৰ যদি আমরা চাই আমাৰ পূজা পদ্ধতি মানুহৰ মানে কাপোৰ কানিৰ পদ্ধতি এইবোৰ যথেষ্ট মানে সুপাৰফিচিয়েল বা ভিজিবল যেটো কয় দেখিব পৰা বা ওপৰা ওপৰিকে বহুত ধৰণৰ পাৰ্থক্য আছে সেই গোটেইবোৰ বিষয়ৰ ওপৰত যে বিতংকে আলোকপাত কৰিবলৈ হ'লে আপুনি মই এটা সময় নহ'ব এইবিলাক মই নকওঁ কিন্তু মই এটা কথা আপোনাক কওঁ হিন্দী এই চৰকাৰে জাপি নিদিয়ে মই এই চৰকাৰৰ কোনো উকিল নহয় মই এজন সাধাৰণ ভাৰতীয় নাগৰিক কিন্তু মই আপোনাক কথাটো কৈছোঁ এই যোৱা কেইবা বছৰো ধৰি আমাৰ ইয়াত গোটেই দেশখনতে সন্ত্ৰাসবাদ এইবোৰ মানে বিভাজনবাদী এইবোৰ হিংসামূলক যি কাৰ্যকলাপ হৈ আছে এইবিলাকৰ কাৰণে এতিয়াৰ যিখন চৰকাৰ আছে এই চৰকাৰখনৰ আমি যাক ইংৰাজীত ষ্ট্ৰেটেজিক কমিউনিটি আৰু ইণ্টেলিজেন্স কমিউনিটি বুলি কওঁ এই ষ্ট্ৰেটেজিক কমিউনিটি বা ইণ্টেলিজেন্স কমিটিৰ সম্পৰ্ক অতিশয় নিবিড় এইটো মিডিয়াত জেনেৰেলি প্ৰকাশ নহয় গতিকে এই গ্ৰুপটোৱে ভালদৰে জানে যে হিন্দী যদি জবৰদস্তি জাপি দিয়া হয় হিন্দী ভাষাক যদি উৎসাহ দিয়া হয় তেতিয়াহ'লে কাম নচলিব আপুনি শুনি আচৰিত হ'ব চোৰাংচোৱা বিভাগৰ বহু ভাষা মিলিটাৰী ইণ্টেলিজেন্সৰ বহু কাম বড়ো ভাষাত চলে আৰু এইটো চৰকাৰে প্ৰসিদ্ধি দিব নোখোজে প্ৰশাসনৰ কাৰণে গতিকে আমাৰ এতিয়া সমস্যাটো কি দক্ষিণ ভাৰতত যদি যায় আপুনি দক্ষিণ ভাৰতৰ ভিতৰত হিন্দীৰ যদি বিৰোধ আছে এটা ৰাজনৈতিক বিৰোধ আপুনি তামিলনাডুত পাব কেৰালাত নাই কৰ্ণাটকত নাই এতিয়া আগৰ অন্ধ্ৰপ্ৰদেশখন ভাঙি দুটুকুৰা কৰিছে অন্ধ্ৰ আৰু তেলেংগানাত নাই আৰু আপুনি অকল চেন্নাই চহৰেই নহয় তামিলনাডুৰ বিভিন্ন মফচলীয়া ঠাইত যদি আপুনি দেখা যায় তেতিয়াহ'লে দেখা পাব যে গধূলি বা অন্য সময়ত তেনেকৈ আগভাগত নহয় 12টা বজাৰ পিছত স্পকেন হিন্দী ক্লাছ থাকে আপুনি উত্তৰ পূব ভাৰতৰ যদি আইজাললৈ যায় তেতিয়া আইজালত প্ৰায়বিলাক গীৰ্জাঘৰৰ যি কমিউনিটি
যিটো ছিষ্টেম থাকে তাত তেওঁলোকে ৰবিবাৰে দুপৰীয়া ভাত খোৱাৰ পিছত কি কৰে স্পোকেন হিন্দীৰ ক্লাছ চলায় আকৌ নতুনকৈ শিকাব লাগে বুলি কোৱা তাইটো কৰে এওঁলোকে যে হিন্দীৰ লগত সংস্থাপনৰ কথাটো আছে আৰু আমাৰ মুখ্য মানে সম্পাদক ডাঙৰীয়াই যে কথাটো কৈছে তাতো মই কওঁ ভাৰত স্বাধীন হ'লে ভাৰতৰ ৰাষ্ট্ৰভাষা কি হ'ব এইটো লৈ কংগ্ৰেছত বহু আলোচনা বিলোচনা হৈছে আৰু হিন্দী ভাষীসকলে যেতিয়া হিন্দীৰ কথাটো কৈছিলে তেতিয়া মহাত্মা গান্ধী স্বয়ং গুজৰাটী ভাষী বল্লভভাই পেটেল গুজৰাটী ভাষী তেখেতৰ লগত আৰু এজন আছিলে মানুহ তেখেতৰ নাম বহুতেই নাজানিবও পাৰে তেখেত বহুত আগতে ঢুকাল স্বৰ্গীয় কাকা চাহেব কালেলকাৰ সৰ্বদৈৰ বৰ ডাঙৰ নেতা আছিলে কাকা চাহেব কালেলকাৰ মাৰাঠী ভাষী আছিলে তে এনেকুৱা বিধৰ মানুহে সকলোৱে কৈছিল যে হিন্দীটো আমাৰ সেইটো সময়ৰ ৰাজনৈতিক আৰু আন্তৰ্জাতিক বাতাবৰণলৈ চাই যে আমাৰ এটা নিজৰ দেশৰ এখন পৰিচয় থাকিব লাগে হিন্দীটো ৰাষ্ট্ৰভাষা নিশ্চয় নিশ্চয় কিন্তু এইখিনিতে মই এটা কথা কওঁ আটাইতকৈ এই মন্তব্যৰ পিছত আটাইতকৈ প্ৰতিক্ৰিয়া হৈছিল মহাৰাষ্ট্ৰত আৰু মই কৈছোঁ হিন্দী চিনেমাৰ উৎপাদন ফেক্টৰী মহাৰাষ্ট্ৰ শিৱসেনা ৰাষ্ট্ৰীয়তাবাদী তেনে ক্ষেত্ৰত কিন্তু আটাইতকৈ বিৰোধৰ অমিত শ্বাহৰ এই মন্তব্য বিৰোধিতা কৰিছিল মহাৰাষ্ট্ৰই বিৰতিৰ পিছত আমি উভতি আহিম উভতি আহিছোঁ বিৰতিৰ পিছত দ্য বাৰ্ণিং টপিকলৈ মই ডক্টৰ দিলীপ বৰা ডাঙৰীয়া আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ মই সেইকেইটাই প্ৰশ্ন সেই প্ৰসংগটো মই আটাইৰে মন্তব্য ল'ব বিচাৰোঁ যে এই আগ্ৰাসন উত্তৰ পূৰ্বাঞ্চলতকৈ শেহতীয়া যিমান আপুনি পলিচি ইম্পজিশ্যন চাই লেবৰেটৰীটো প্ৰথম মানে টেষ্ট হ'ব নৰ্থ ইষ্টত কিয় মানে নহয় উত্তৰ পূৰ্বাঞ্চলত চাওক এতিয়া হিন্দী আগ্ৰাসনটো অকল আজি বিজেপি চৰকাৰৰ দিনতে হিন্দী আগ্ৰাসন চলিছে তেনেকুৱা ধৰণৰ কথা নহয় আমি যদি ভাবোঁ যে অৰুণাচলত আজি আমাৰ যিটো অৰুণামিজ বুলি আমি কওঁ বা নেভামিজ বুলি আগতে কৈছিলে সেই তাত যিটো সুন্দৰ ভাষা আছিলে সেই ঠাই আজিকালি নাই তাত অসমীয়া ভাষাৰ কণকঠীয়া মৰি গ'ল নাগালেণ্ডতো প্ৰায় একেটা অৱস্থা হৈছে তাৰ ঠাইত আমাৰ হিন্দী ভাষাই তাক সেইবিলাক স্থান দখল কৰিছে গতিকে সেইবোৰ হৈ আছে উত্তৰ পূৰ্বাঞ্চলৰ ক্ষেত্ৰত কিন্তু আজি যিটো প্ৰশ্ন উত্থাপন হৈ আছে বা গোটেই ভাৰতবৰ্ষত যিটো সমস্যা লাহে লাহে আহি আছে এইটো কিন্তু অকল অসমৰ জনগোষ্ঠীখিনিৰ কি হ'ব বা অসমত কি হ'ব সেইটো ডাঙৰ কথা নহয় এইটো সমগ্ৰ ভাৰতৰ অখণ্ডতা ভাৰতৰ ৰাষ্ট্ৰীয়তাৰ সৈতে জড়িত এটা বিষয় যে এই বিষয়টো যদি আমি লাহে লাহে থিয় কৰাবলৈ যত্ন কৰোঁ তেতিয়া ভাৰতবৰ্ষত কি সমস্যা ধৰক হ'ব আৰু চৰকাৰে বাৰে বাৰে ধৰক এইটো কথা যিটো তেখেতে এমফেচিছ দিছে মই তেখেতে কৰিব বিচাৰিছে নকৰিব বিচাৰিছে বা সৰু ভাষাবিলাকক গুৰুত্ব দিছে নিদিছে সেইটো কথা মই ক'ব যোৱা কিন্তু হিন্দীটো তেখেতে অখণ্ডতাৰ প্ৰতীক হিচাপে কিন্তু সেইটো মই ভাবোঁ যে ৰাজনৈতিকভাৱে এটা ভুল কথা আচলতে তেওঁলোকে যিমানে অতিকেন্দ্ৰিক শাসন ব্যৱস্থা হৈছে চেণ্ট্ৰেলাইজ ছিষ্টেমটো যিমানে ষ্ট্ৰং কৰি গৈ আছে কেন্দ্ৰই সিমানে আমাৰ দেশৰ অখণ্ডতাৰ প্ৰতি ভাবুকি আহিছে সব ৰাষ্ট্ৰবিলাকত সেই ৰাজ্যবিলাকত সেই প্ৰশ্নবিলাক তীব্ৰ হৈ আছে সেইবোৰ মানে তেওঁলোকে এড্ৰেছ কৰাৰ পৰিৱৰ্তে আমি দেখিছোঁ যে লাহে লাহে তেওঁলোকে কৈছে যে ভাষিক ঐক্য বনালে ঠিক হ'ব আমুক হ'লে ঠিক হ'ব এক ধৰণৰ কালচাৰ এক ধৰণৰ নিৰ্বাচন এক ধৰণৰ ভাষাৰ মাজেদি দেশখন অখণ্ড হ'ব এইবোৰ কিন্তু ভুল কথা আৰু যদি বেলেগ বেলেগ ভাষাৰ কাৰণ এইটো যদি এটা ৰাষ্ট্ৰভাষা হ'লহেঁতেন তেতিয়া সকলোৱে একেবাৰে কম্পালচৰি শিকাটো এটা বেলেগ কথা আছে আজি উত্তৰ পূৰ্বাঞ্চলৰ ল'ৰা ছোৱালীয়ে হিন্দী শিকি আছে আমি জানো হয় তেওঁলোকে বিভিন্ন পদ্ধতিৰ মাজেৰে টিভিৰ মাজেদি হওক বা নিজে ব্যক্তিগতভাৱে একেতে যেনেকৈ ক'লে বা অন্য মানুহে কৈছে টিউশ্যন দি মানুহে ফ্ৰেঞ্চো শিকিছে হিন্দীও শিকিছে চাউথ ইণ্ডিয়াতো শিকিছে এতিয়া যদিহে আমি ভাবোঁ যে আমি প্ৰত্যেকটো ভাষা গুৰুত্ব দিব লাগে তেতিয়াহ'লে অমিত শ্বাহ ডাঙৰীয়াই যদি আজি এনেকুৱা এটা সিদ্ধান্ত দিলেহেঁতেন যে ভাই মই খুব খুচি হৈছোঁ যে উত্তৰ পূৰ্বাঞ্চলৰ মানুহে ঘৰে ঘৰে টিউশ্যন লৈ হিন্দী শিকাইছে গতিকে মই গুজৰাটত অসমীয়া শিকাম তেতিয়াহে আমাৰ অখণ্ডতা আৰু বেছি বাঢ়িলেহেঁতেন সেইটোৱে হ'ব লাগে কালচাৰেল এক্সচেঞ্জ দিল্লীত অসমীয়া শিকাওক গৃহমন্ত্ৰী এতিয়া আমি সকলোৱে ৱেলকাম কৰিম গুজৰাটৰ শিকাওক অসমীয়া যে ভাল কথা বড়ো শিকাওক তেতিয়া আমি ৱেলকাম কৰিবলৈ ভাল যে আমি ৰাষ্ট্ৰৰ এটা এক্সচেঞ্জ অখণ্ডতাটো তেতিয়া বৃদ্ধি পালে আহমেদ ডাঙৰীয়া আৰু এটা কথা মই প্ৰসংগক্ৰমে আপোনালোকক এটা কথা কওঁ যে আজি আমাৰ একাডেমিক জগতত এইটো আপোনালোককো মই জনাব বিচাৰিছোঁ যে একাডেমিক জগতত আমি যিটো বিষয় পঢ়াওঁ এইটো হ'ল তুলনামূলক ভাৰতীয় সাহিত্য কম্পাৰেটিভ ইণ্ডিয়ান লিটাৰেচাৰ এইটো ইউৰোপত ডেভেলপ কৰিছিল কম্পাৰেটিভ লিটাৰেচাৰ বুলি আমি ইয়াত কৰিলোঁ কম্পাৰেটিভ ইণ্ডিয়ান লিটাৰেচাৰ আৰু এই গোটেই ছাবজেক্টটোৰ মূল বিষয়টো হ'ল ভাৰতবোধ যে আমি আজি যেতিয়া যিকোনো এটা সাহিত্য পঢ়াওঁ অসমীয়া সাহিত্যত আমি এখন নভেল পঢ়াওঁ অসমীয়া ভাষাৰ পঢ়াওঁ কিন্তু আমি যেতিয়া আমাৰ বিভাগত নভেল পঢ়াওঁ তেতিয়া আমি বড়োৰ পৰা আৰম্ভ কৰি হিন্দীৰ পৰা ধৰি পেলাই আপোনাৰ গুজৰাটী ভাষা বা মাৰাঠী ভাষাতো হোৱা উৎকৃষ্ট সাহিত্যবিলাক আমি পঢ়াবলৈ চেষ্টা কৰোঁ আমি বিষয়ভিত্তিক কাম কৰোঁ ধৰক ভাৰতৰ স্বাধীনতা আন্দোলন আৰু ভাৰতীয় উপন্যাস তাত আমি বিভিন্ন উপন্যাস চিলেক্ট কৰি পঢ়াওঁ গোটেইবোৰ নোৱাৰোঁ কিন্তু যিবোৰ সম্ভৱ হয় আমি পঢ়াওঁ
আমি বাৰে বাৰে চৰকাৰক কৈ আছোঁ যে ভাৰতবৰ্ষত যদি ভাৰতবোধ তৈয়াৰ কৰিব লগা হয়, অখণ্ড ভাৰতবৰ্ষৰ চেতনা বিকাশ কৰিব লগা হয়, তেতিয়াহ'লে এইবোৰ ছাবজেক্টত আপোনালোকে গুৰুত্ব দিয়ক। কিন্তু এই ছাবজেক্টত না চাকৰি আছে, না তেওঁলোকে কিবা এটা গুৰুত্ব দিয়ে, এইবোৰ কিন্তু তেওঁলোকে গুৰুত্ব নিদিয়ে। নিশ্চয়। আহমেদ ডাঙৰীয়া, হয়, আপুনি যিটো প্ৰথম কথা কৈছে যে দাক্ষিণাত্যত এই বস্তুটো কিয় কৰিব পৰা নাই, মই তাৰ উত্তৰত এইটো ক'ব বিচাৰোঁ যে দাক্ষিণাত্যত আচলতে চাব আপোনাৰ দাক্ষিণাত্যত যিবোৰ ৰাজ্য আছে, সেই ৰাজ্যৰ যি ভাষা সংস্কৃতি আছে বা যি আপোনাৰ সাহিত্য চৰ্চা আছে, তাৰ যিখিনি মানুহ, সেই মানুহখিনি নিজৰ ভাষা সংস্কৃতি পৰম্পৰা সম্পৰ্কে খুব সংবেদনশীল, খুব আৱেগিক, আৰু তেওঁলোকৰ যিখিনি সভ্যতা সংস্কৃতি ভাষাৰ ক্ষেত্ৰত, ভাষাকেন্দ্ৰিক যি সভ্যতা সংস্কৃতি বা সাহিত্যৰ ক্ষেত্ৰত তেওঁলোকৰ আমি যদি চাওঁ, তেতিয়াহ'লে আমি দেখা পাম যে হিন্দীতকৈও তেওঁলোকৰ কিন্তু প্ৰাচীন এটা মানে তেওঁলোকৰ সভ্যতা আছে। গতিকে তেনে স্থলত এই অমিত শ্বাহেই হওক বা কেন্দ্ৰৰ যিকোনো হেৰিয়েই হওক, এনেধৰণৰ সিদ্ধান্ত তেওঁলোকক জাপি দিবলৈ নিশ্চিতভাৱে এটা ভয় কৰিব। দ্বিতীয় কথা হ'ল উত্তৰ পূৰ্বক তেওঁলোকে সকলো ক্ষেত্ৰতে এটা এক্সপেৰিমেণ্টেল এটা ছফ্ট কৰ্ণাৰ হিচাপে তেওঁলোকে বাছি লয়, পৰীক্ষাগাৰ। আপুনি চাব সকলো ক্ষেত্ৰত উত্তৰ পূৰ্বক এটা পৰীক্ষাগাৰ হিচাপে বাছি লয়, আৰু তাৰ কাৰণে আৰু তেওঁলোকে জানে চেঞ্চাছ ৰিপৰ্টত মই আগতে কৈ গৈছোঁ যে অসমীয়া ভাষা ইতিমধ্যে অসমত সংখ্যালঘু হোৱাৰ উপক্ৰম হৈছে, আৰু গতিকে তেওঁলোকে জানে যে এই ধৰণৰ ব্যৱস্থা অসমত কৰিলে তেওঁলোকে ফলৱতী হয়তো হ'ব পাৰে। দ্বিতীয়তে মই এটা কথা কওঁ, থাকি গৈছে ডক্টৰ বৰুৱা ছাৰে যিটো কথা কৈছে তাত মই সম্পূৰ্ণ একমত। আমাৰ কনষ্টিটিউশ্যনত আছে যিটো ফেডাৰেল ছিষ্টেম, ফেডাৰেল ছিষ্টেমক তেওঁলোকে নাশ্বাত কৰি পিনে তেখেতলোকে যদি ইউনিটেৰী ছিষ্টেম কৰিব গৈ আছে, এইটো সংবিধান বিৰোধী। আৰু মই ভাবোঁ এই ভাৰতৰ আমাৰ যিটো ৰাষ্ট্ৰৰ যিটো মেইন আধাৰ আছে, ইউনিটি ইন ডাইভাৰ্চিটি, সেই তত্ত্বটো নিশ্চয় সেইটোত আঘাত আনিব। সময় পুনৰ বিৰতিৰ হৈছে, আমি উভতি আহিম বিৰতিৰ পিছত। উভতি আহিছোঁ দ্য বাৰ্নিং টপিকলৈ। শেষবাৰৰ বাবে ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ। আপোনাৰ অনুষ্ঠান বাকী আছে, কিন্তু আপোনাৰ শেষ মন্তব্য হিচাপে কি ক'ব? মই মোৰ কথাখিনি খোলাখুলিকৈ ক'লোৱেই। মানে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ আমাৰ ভাষা সংস্কৃতি, আমাৰ সভ্যতা, আমাৰ পৰম্পৰা, সকলো জাতি জনগোষ্ঠীৰ আমাৰ ঐতিহ্য, এই সম্পৰ্কত কেন্দ্ৰীয় চৰকাৰে হৃদয়ংগম কৰাটো উচিত। আৰু মই আকৌ কৈছোঁ যে ভাষা অত্যন্ত স্পৰ্শকাতৰ বিষয়। অসমীয়া ভাষা হওক, মাতৃভাষা হওক, আমাৰ বড়ো ভাষাকে ধৰি আন সকলো জাতি জনগোষ্ঠীৰ ভাষাক লৈ জনজাতীয় সাহিত্য সভা, অসম সাহিত্য সভা আৰু জনগোষ্ঠীয় সাহিত্য সভা ইতিমধ্যে ইতিবাচকভাৱে পদক্ষেপ লৈ আছে। সেই দিশেৰে আমি আগুৱাই যোৱা উচিত। কমলদাই অত্যন্ত সুন্দৰভাৱে কথা কৈ গৈছে, গতিকে কমলদাৰ দৃষ্টিভংগীক আমি সকলোৱে সন্মান সহকাৰে আমি লোৱা উচিত। আমি কেন্দ্ৰীয় চৰকাৰক কেৱল এটা সতৰ্ক কৰি দিব খুজিছোঁ যে জাপি নিদিব। আমাৰ ইয়াত ল'ৰা ছোৱালীয়ে হিন্দীও পঢ়ে, সংস্কৃতিও পঢ়ে, কিন্তু হিন্দী ভাষাটো এই ধৰণে যদি জাপি দিয়ে, এইটো গ্ৰহণীয় নহ'ব, এইটো অগণতান্ত্ৰিক হ'ব, স্বাস্থ্যকৰ নহ'ব। সংখ্যা আছে কাৰণে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ পৰা জাপি দিয়া তেওঁলোকৰ মনোবৃত্তিটো পৰিহাৰ কৰক। নিশ্চয় সকলোকে একেলগে লৈ যাব লাগিব। জয়ন্ত দাস ডাঙৰীয়া, কি মন্তব্য? ধন্যবাদ জ্ঞাপন কৰিছোঁ ভট্টাচাৰ্য ডাঙৰীয়া। জয়ন্ত দাস ডাঙৰীয়া, নহয় চাওক, মই অজিত দাক সন্মান কৰি এটা কথা ক'ব বিচাৰিছোঁ যে মই ইয়াত বিজেপিৰ মুখপাত্ৰ হিচাপে আহি বাধ্য হৈ মই গৃহমন্ত্ৰী ডাঙৰীয়া মন্তব্যক আদৰণি জনোৱা বুলি মই অজিত দাক আৰু ইয়াত পেনেলিষ্ট সকলোকে কৈছোঁ যে মই আজি অসমীয়া হিচাপে তেওঁক আদৰণি জনাইছোঁ, আৰু অসমৰ প্ৰতিটো খিলঞ্জীয়া জাতি জনগোষ্ঠীক নিজৰ নিজৰ ভাষা ৰক্ষা কৰি আৰু সম্প্ৰসাৰণ কৰাৰ বাবে তেখেতৰ বক্তব্যক আদৰণি জনোৱাৰ কাৰণে মই আহ্বান জনাইছোঁ। এই কাৰণে, কাৰণ তেওঁ হিন্দীৰ আগতে মাতৃভাষা বুলি কৈ লৈছিল। আজি আমাৰ মাতৃভাষা, বিশেষকৈ আমি অসমীয়া ভাষা কোৱা মানুহ, আমাৰ জন্মগতভাৱে আৰু বেলেগ ভাষা নাই। আমাৰ অসমীয়া ভাষাৰ যিটো অৱস্থা আনিছে আমাৰ অসমীয়াই, আজি আমাৰ ব্যৱসায়ীৰ ওচৰত যাওক, কাপোৰৰ দোকানীৰ ওচৰত যাওক অসমীয়া, আমাৰ কিবা পাণ দোকানীৰ ওচৰত যাওক, মুচিৰ ওচৰত যাওক, অনা অসমীয়া ঠেলাৱালাৰ ওচৰত যাওক, তেওঁলোকে ভাঙা ভাঙা অসমীয়া ক'ব বিচাৰে। আমাৰ মহান অসমীয়াসকলে কিন্তু তেওঁলোকৰ লগত হিন্দীত কথা পাতে। আজি সেই যিটো আমাৰ অসমীয়া ভাষাৰ ওপৰত যিটো অত্যাচাৰ আৰম্ভ কৰিছে, সেই অত্যাচাৰৰ পৰা যাতে অসমীয়া ভাষাটোক সম্প্ৰসাৰণ কৰি অসমীয়া ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰ বৃদ্ধি কৰি অসমীয়াক সুৰক্ষিত ভাষা কৰাৰ কাৰণে, লগতে মই একেটা কথাই কৈছোঁ যে বড়োসকলে বড়ো ভাষা, কাৰ্বিসকলে, ৰাভাসকলে নিজৰ ভাষা, আৰু অকল ভাষাই নহয়, কৃষ্টি সংস্কৃতিক শক্তিশালী কৰি আগুৱাই নিয়া সেই আহ্বানটোত একেলগে আহ্বানটো আছিল আমাৰ অমিত শ্বাহ ডাঙৰীয়াৰ, আৰু সেই আহ্বানটোৰ বাবে তেখেতক আদৰণি জনাইছোঁ। কাৰণ মাতৃভাষা অবিহনে আমি কেতিয়াও জীয়াই থাকিব নোৱাৰোঁ, সেইটো আজিৰ কথা নহয়। আৰু যিটো কথা কৈছে, যদি জাপি দিয়া হয়
মোকে যদি বাধ্য কৰে যে তই আজিৰ পৰা অসমীয়া ক'ব নোৱাৰ হিন্দী ক'ব বাধ্য তে মই বিজেপি কৰিছোঁ কাৰণে কি মই হিন্দী ক'ব বাধ্য থাকিম নেকি এইটোতো হ'ব নোৱাৰে কিন্তু যেতিয়া ভাষা এটা শিক্ষাৰ দৃষ্টিৰে যেতিয়া চাম নিশ্চিতভাৱে শিকিবৰ কাৰণে কেতিয়াও এটা সীমা থাকিব নোৱাৰে শিক্ষাৰ ক্ষেত্ৰত শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত আৰু তাৰ বাবে ব্যৱস্থা কৰি দিম বুলি কোৱা কথাটো কেতিয়াও আদৰণীয় হয় ইয়াৰ বিৰোধ কৰিবলগীয়া বিষয় নহয় কিন্তু জাপি দিয়া বুলি কোৱাৰ লগে লগে নিশ্চয় ইয়াক বিৰোধ কৰিবলগীয়া বিষয় থাকে মই কৈ আছোঁ না সেইকাৰণে কথা হ'ল যে আজি আমাৰ তেখেতে কৈছে যে অজিত দাই তেতিয়া ক'লে যে আমি আমাৰ বিজেপিয়ে মিছা কথা কোৱা বুলি আমাৰ চৰ্দাৰ গৌৰাংগ শৰ্মা ডাঙৰীয়াই ক'লে সেইখিনি সময়তে ভাৰতৰ স্বাধীনোত্তৰ কালত কোনটো ভাষাক বেছি প্ৰাধান্য দি ভাৰতবৰ্ষক আগুৱাই নিয়া হ'ব বুলি কওঁতেও হিন্দী ভাষাটোহে আহিছিল আৰু চৰকাৰী ভাষা বাবে হিন্দী ভাষাই আছে আৰু আজি তাৰিখ আৰু এটা কৈ লওঁ একদম চুটিকৈ 90% অসমীয়াই যেতিয়া কেঞ্চাৰ পেচেণ্টৰ কাৰণে যায় যোনে ইংলিছ নাজানা দুখীয়া অসমীয়াখিনি তাত যেতিয়া অসুবিধা হয় তাত কিন্তু সেই হিন্দী ভাষাটো চলিব লগা ব্যৱস্থাৰ হ'লে বেছি সুবিধা হ'লে আমি সেইবিলাকো চাব লাগিব বেছি ভাষা কোৱা সংখ্যাত কিন্তু সঁচাই হিন্দী হয় কিন্তু ভাৰতৰ একতা কেনেকৈ আনিব সেইটো পাতিম মই প্ৰশ্ন সুধিম কিন্তু অজিত ভূঞা ডাঙৰীয়া আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ নহয় বিষয়টো আছিলে যে তুমি যিটো উত্থাপন কৰিছিলা যে দক্ষিণাত্যত কিয় প্ৰতিবাদ প্ৰবল হয় এইটো কথা ঠিক যে হিন্দী বলয়ৰ যিটো ৰাজনীতি বা দেশৰ ৰাজনীতি সম্প্ৰতি সংস্কৃতি আনকি হিন্দী বলয়ে নিৰ্ধাৰণ কৰাৰ যিটো প্ৰৱণতা চেষ্টা চলি আছে এইটো সংঘাত আছে আৰু এইটো ঠিক যে জাতীয়তাবাদী যিটো আজি ৰাষ্ট্ৰীয়তাবাদ জাতীয়বাদ এইবোৰ বৰ মানে কি কয় তাক ধূসৰ কৰি পেলোৱা হৈছে কিন্তু যিটো জাতীয়তাবাদ বুলি আমি বুজোঁ বা আঞ্চলিকতাবাদ সেই ক্ষেত্ৰত দাক্ষিণাত্য ৰাজ্যবিলাকৰ স্থিতি অতি সুদৃঢ় আৰু অতি কঠোৰ তেওঁলোক তাৰ উদাহৰণ আমি যদি চাওঁ এতিয়া উদাহৰণ দিয়াৰ ইয়াত সময় নাই কিন্তু আগতে আমাৰ এইটো কথা মনত ৰাখিব লাগিব যে ভাষাৰ ভিত্তিতহে ৰাজ্যসমূহ পুনৰ গঠন হৈছিলে ষ্টেট ৰিঅৰ্গেনাইজেশ্যন যিবোৰ হৈছিলে ভাষাৰ ভিত্তিত হৈছিলে অসমীয়া ভাষাৰ অসম হৈছিলে ভাষাৰ ভিত্তিত ৰাজ্যবোৰ গঠন হৈছিলে গতিকে চাউথত কি হ'ল চাউথৰ যিটো জাতীয়তাবাদী ধাৰা সেইটো খুব প্ৰবল আৰু তাত কেতিয়াও কোনো কথা জাপি দিয়াটো সম্ভৱ হোৱা নাই সিদিনা যেতিয়া এডুকেশ্যন পলিচিত শিক্ষা নীতিৰ কথাটো ওলাইছিল হিন্দী তেতিয়া লগে লগে কিন্তু মই আৰম্ভণিতে এইবোৰ কথা কৈছোঁ মই মাত্ৰ এইটো কৈছোঁ যে আজি হিন্দীটো 44%তকৈ বেছি নহয় সমগ্ৰ ভাৰতত মানে হিন্দী কোৱা গতিকে হিন্দী কোৱা 40 সেইফালৰ পৰাও তেওঁলোক মেজৰিটি নহয় আৰু বাৰে বাৰে এইটো কথা কোৱা হৈছে যে হিন্দী আমি আৰম্ভণিৰ পৰা আলোচনাটোত কৈ আছোঁ যে হিন্দী মানুহে ঘৰতো কয় গাঁৱৰ মই কৈছোঁ যে গাঁৱৰ সাধাৰণ মানুহ এজনীয়ে হিন্দী কথা এটা দুটা বাক্য বুজে চিৰিয়েল চাই হিন্দী চিনেমা সকলোৱে এই কথাটো স্বীকাৰ কৰিছে আৰু হিন্দীৰ সুবিধা এটা কথা কৈছে কিন্তু তাৰ অৰ্থ এইটো নহয় যে বাকী আমাৰ ইয়াত যিবোৰ ভাৰতীয় ভাষা আছে প্ৰশ্নটো অৱশ্যে মই বৰাৰ লগত একমত যে অসমৰ কথাটো আৰু ক্ষতিকৰ অসমৰ ক্ষেত্ৰত আৰু ক্ষতিকৰ হ'ব এইটো মানি লৈ মই কওঁ যে বিষয়টো এটা সমগ্ৰ দেশতে এটা মানে এটা বিভাজনৰ কথাটো ময়ে প্ৰথম কৈছোঁ যে ই বিভাজন আনিব ই সহায় নকৰে ঐক্য বিনষ্ট কৰিব গতিকে আমাৰ যি সমাজ আমাৰ যি ইতিহাস আমাৰ যি বৈচিত্ৰ্য তাক আমি নিষেধ কৰিব নোৱাৰোঁ গতিকে যদি অমিত শ্বাহ ডাঙৰীয়াই বাকী মাতৃভাষাবিলাকক সন্মান কৰে তেতিয়াহ'লে এই সন্মান আৰু মৰ্যাদা ক'ত দিয়া হৈছে আৰু যদি হিন্দীত কথাটো তেতিয়াহ'লে ক'ৰ পৰা আহিলে ইয়াৰ ভাষাবিলাকক যিবোৰ আঞ্চলিক ভাষা আছে এই ভাষাবিলাকক যদি মৰ্যাদা দিয়াৰ কথা আহে সন্মান দিয়াৰ কথা আহে তেতিয়াহ'লে হিন্দীৰ কথাটো নাহে গতিকে এই কথাটো স্পষ্ট যে হিন্দী জাপি দিব খোজা হৈছে বিভিন্ন সময়ত বিভিন্ন পদক্ষেপত আমি এইটো উমান পাইছোঁ আৰু এতিয়া আমাৰ এই ধাৰণা দৃঢ় হৈছে যে গৃহমন্ত্ৰীৰ বক্তব্যৰ পিছত যে হিন্দী জাপি দিব খোজা হৈছে আৰু এই হিন্দী জাপি দিয়াৰ আঁৰত মই আৰম্ভণিতে কৈছোঁ যে এটা ডাঙৰ এটা এজেণ্ডা আছে এতিয়া ইয়াৰ পিছত কি হ'ব আজি আমাৰ গোটেই চেণ্ট্ৰেল ছেক্টৰবিলাকত যিবোৰ চাকৰি সেইবিলাকত কিন্তু লাহে 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 এনেও আমাৰ চাকৰি পোৱাটো প্ৰায় অসম্ভৱ হৈ আহিছে চাৰিওফালৰ পৰা লৈ অনা হৈছে আনকি ইউনিভাৰ্চিটিবিলাকত এইটো শৰ্মাই বেছিকৈ জানিব যদি খবৰ লয় গতিকে এই গোটেইবিলাকত এটা হিন্দী বলয়ৰ মানুহক এটা নিযুক্তি দিয়াৰো এটা বাট ই মুকলি কৰিব এনেকুৱা বহুত তাৰ মানে কথা আছে আৰু এটা কথা যিটো আমাৰ ছবিৰ আহমেদে কৈছে
সেইটো কথা মই কওঁ বুলি ভাবিছিলোঁ যে চাউথৰ কথা যেতিয়া আমি কওঁ অসমৰ বেলিকা কিন্তু ই এটা লেবৰেটৰী এটা পৰীক্ষাগাৰ ইয়াত 83 চনৰ নিৰ্বাচন হৈছে বিভিন্ন ধৰণৰ ঘটনা ঘটিছে ইয়াত কি হয় ইয়াত এটা পৰীক্ষা কৰি চাই লয় তেওঁলোকে সেইটো সম্ভৱ কিয় হৈছে এইটো এটা বেলেগ বিষয় বেলেগে পাতিব লাগিব আমি কিয় সম্ভৱ হৈছে ইয়াত কিয় জাতীয়তাবাদৰ ধাৰাটো লাহে লাহে আঞ্চলিকতাবাদৰ ধাৰাটো কিয় দুৰ্বল হৈ আহিছে গতিকে তাত কি হয় ইয়াত এক্সপেৰিমেণ্ট কৰা যিটো সুবিধা পায় সেইটো সদায় অসম আৰু উত্তৰ পূৰ্বাঞ্চলক এটা পৰীক্ষাগাৰ হিচাপে তেওঁলোকে ব্যৱহাৰ কৰি আহিছে দিল্লীয়ে ই কংগ্ৰেছৰ দিনত হওক ই বিজেপিৰ দিনত হওক যি চৰকাৰৰ দিনতে নহওক কিন্তু চাউথত আজি দাক্ষিণাত্যত সেইটো কিন্তু নাই আজি এই বিষয়টো উত্থাপন কৰাৰ লগে লগে যিবিলাক বিজেপিৰ লগত অন্ততঃ মিত্ৰতাত আছে সেইবিলাকৰ ইয়াৰ বিৰোধিতা কৰিছে গতিকে তাত এই কথাটো পৰীক্ষাগাৰ হিচাপে ব্যৱহাৰ কৰাটো সহজ নহয় আৰু জাতীয়তাবাদৰ বা আঞ্চলিকতাবাদৰ যিটো ধাৰা তেওঁলোকৰ যিটো প্ৰবল ধাৰা তাক সহজে মানে তাক দুৰ্বল কৰি পেলোৱাটো কেতিয়াও সম্ভৱ নহয় গতিকে আমাৰ যিবোৰ ভাষাৰ কথা আজি কৈছে যিবোৰ আমাৰ ভাষা আছে যিবোৰ ইয়াত উল্লেখ নকৰিলেও সকলোৱে কৈছোঁ যে সেই ভাষাবিলাকৰ উন্নতিৰ কাৰণে সেই ভাষাবিলাকৰ প্ৰসাৰৰ কাৰণে চৰকাৰে কৰিছে কি সেইটো নকৰি পেলাই আজি হঠাৎ যেতিয়া হিন্দী ভাষাটো সকলোৱে জানিব লাগে পঢ়ুৱাব লাগে কেলৈ হিন্দীটো সকলোৱে কৈছে যে ইতিমধ্যে সকলোৱে পঢ়িয়ে আছে 3 লেংগুৱেজ ফৰ্মুলাৰ কথা ওলাইছে মই সেইকাৰণে কওঁ যে হিন্দীৰ এটা অতিৰিক্ত বোজা হিচাপে ইয়াক জাপি দিব খোজা হৈছে যিটোৱে আমাক কেতিয়াও সহায় নকৰে মই সেইকাৰণে কৈছোঁ যে আজি চাউথত কদুবাহত হাত দিয়াৰ নিচিনা হৈছেতো লগে লগে প্ৰমাণ কৰিছে কিন্তু দাক্ষিণাত্য ৰাজ্যবিলাকে গতিকে এইটোৱে আমাক মানে বিশ্বত আমাৰ যিটো চিনাকি আছিলে সেই চিনাকিটো আমাৰ মচি পেলাব গতিকে এই কথাবিলাকে আমাক কোনো ধৰণৰ সহায় নকৰে মই ভাবোঁ যে এই কথাটো মানে চৰকাৰী বুলি নকলেও অন্ততঃ নেতাসকলে এই কথাটো বিবেচনা কৰিবলৈ সক্ষম হ'ব নিশ্চয় সময় হৈছে বিৰতিৰ পিছত আমি শেষ অংশলৈ উভতি আহিম দ্য বাৰ্নিং টপিকত উভতি আহিছোঁ বিৰতিৰ পিছত শেষ অংশলৈ মই আটাইৰে শেষ মন্তব্য ল'ম মুছাহাৰী ডাঙৰীয়া আপোনাৰ পৰা আৰম্ভ কৰিছোঁ খুব চমুকৈ একদম ক্লোজিং কমেণ্টছ এটা ল'ম মই শেষত মই ক'বলগীয়া বিশেষ নাই হয় মই তিনিটা বিষয় ক'লোঁ প্ৰথম কথা যোৱা প্ৰায় 60-65 বছৰ কংগ্ৰেছ চৰকাৰে ভাৰতীয় সংবিধান প্ৰদত্ত যিবিলাক অধিকাৰ খিলঞ্জীয়া জাতি জনজাতিক দিয়া নাই জনগোষ্ঠীক দিয়া নাই সেইটো দিয়াৰ কাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত চৰকাৰে আৰু অমিত শ্বাহে ব্যৱস্থা ল'ব লাগে 2 নম্বৰ অতি সোনকালে আমাৰ NEP-টো আনক NEP আনিব লাগিব সম্পূৰ্ণ আন্তঃগাঁথনি সম্পূৰ্ণ কৰি পেলাই NEP-ত যিখিনি কথা লিখা আছে তাৰ গোটেই সম্পূৰ্ণ আন্তঃগাঁথনি কৰি পেলাই 2020-ত NEP আনক আমাৰ ক'বলগীয়া নাই নিশ্চয় আৰু 3 নম্বৰ এটা কথা ক'লোঁ যে এই অহা এই উইথিন মানে এই ছেপ্টেম্বৰ মাহৰ ভিতৰতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই আমি দিয়া অসম সাহিত্যভাগে ধৰি 8টা খিলঞ্জীয়া জনজাতি আৰু অন্যান্য মানে আমাৰ বিশেষজ্ঞই দিয়া ভাষা নীতিটো কেবিনেট মেম'ৰেণ্ডাম হৈ আছে সেই কেবিনেটৰ নিশ্চয় ভাষা নীতিৰ প্ৰয়োজনীয়তা আছে হয় হয় আৰু হিন্দী সকলো কৰিছে কৰিব ডক্টৰ শৰ্মা শেষ মই এইটো একেবাৰে আৰম্ভতে কৈছোঁ যে এই গোটেই বস্তুটো মই একদম চিৰিয়াছলি মানে এখন হিন্দী দিৱসৰ সভাত গৈ পেলাই তেখেতে হিন্দীৰ কথাটো কৈছে আৰু মই একেবাৰে চিয়'ৰ যে এই যে চৰকাৰ আছে দে আৰ কমিটেড টু দ্য নেশ্যনেলিজম এণ্ড দি ইউনিটি অফ দি কাণ্ট্ৰি অখণ্ডতাৰ প্ৰতি এই যে ৰাজনৈতিক দলৰ চৰকাৰ আছে নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন ভাৰতীয় একেবাৰে সমৰ্পিত গতিকে তেখেতসকলে কোনো কাৰণতে হিন্দী ভাষা বলেৰে জাপি নিদিয়ে আহমেদ ডাঙৰীয়া আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ আমি এটা কথা আহ্বান জনাব বিচাৰিছোঁ ক'ব বিচাৰিছোঁ যে যদি কেন্দ্ৰই বা অমিত শ্বাহে চৰকাৰে তেওঁলোকে যদি অসমত হিন্দী ভাষাটো জাপি দিয়াৰ চেষ্টা কৰিছে বা কৰে তেতিয়াহ'লে তেওঁলোকে এইটো জনা ভাল যে অসমত অমিত শ্বাহ ডাঙৰীয়াৰ জন্মৰ পূৰ্বে কোনো অসম ভাষাৰ কাৰণে আন্দোলন হৈছে আৰু মানুহ শ্বহীদ হৈছে গতিকে অসমীয়া মানুহে নিজৰ ভাষা ৰক্ষাৰ কাৰণে সৰ্বোচ্চ প্ৰকাৰৰ ত্যাগ কৰিবলৈ প্ৰস্তুত থাকিব আৰু আমি মই এটা কথা কৈছিলোঁ যে বিষয়টো এতিয়ালৈকে চৰকাৰী ঘোষণা নহয় নিশ্চিতভাৱে ঘোষণা হ'লে তাত প্ৰতিবাদ কৰিব লাগিব আৰু এইটো এটা ভীষণ প্ৰতিবাদ হ'ব গোটেই দেশজুৰি কিন্তু কথাটো হ'ল কি
চাহ ডাঙৰীয়াৰ বক্তব্যত দুটা গুৰুত্বপূৰ্ণ দিশ আছে এটা হ'ল তেওঁ ইংৰাজী ভাষাক গুৰুত্বহীন কৰাৰ কথা কৈছে কম গুৰুত্ব লৈ অনাৰ কথা কৈছে সেইটো তেওঁ এটা আৱেগিক তাৰ কাৰণে জয় কৰিব পাৰিব মানুহৰ মন যে মই খুব স্বদেশী গতিকে মই হিন্দীক গুৰুত্ব দিছোঁ ইংলিছৰ গুৰুত্ব কমাব লাগে কিন্তু এইটো ভাৰতবৰ্ষৰ আজিৰ অৱস্থাত এইটো এটা খুব তাৰ বাস্তৱ ভিত্তি আছে বুলি মই নাভাবোঁ এটা গুৰুত্বহীন কথা আৰু 2 নম্বৰ কথাটো হ'ল যে হিন্দী গুৰুত্ব দিয়াৰ কথাটো যিমান পৰিমাণে আনিছে আজি যদি বাকী আঞ্চলিক ভাষাসমূহক সমান্তৰালভাৱে গুৰুত্ব দিয়াৰ কথাটো আনে ভাৰতবৰ্ষৰ অখণ্ডতাত বেছি ৰক্ষা জয়ন্ত দাস ডাঙৰীয়া খুব চমুকৈ নহয় একেবাৰে চমুকৈ এটা সুযোগ পাইছোঁ এটা সুবিধা পাইছোঁ আজি অসমৰ ৰাইজক আহ্বান জনাবৰ কাৰণে আহক আমাৰ প্ৰতিটো খিলঞ্জীয়া অসমীয়া নিজৰ ভাষাটোক অন্তত আমি সন্মান কৰিব শিকোঁ শ্ৰদ্ধা কৰিব শিকোঁ ভাষাটোক শক্তিশালী কৰিব শিকোঁ কাৰণ আমাৰ ভাষাৰ ওপৰত অত্যাচাৰ হৈছে আমাৰ ভাষা বিকৃত হৈছে আমাৰ ভাষাৰ মাজত ইংলিছ আৰু হিন্দী সোমাই এনেকুৱা অত্যাচাৰ হৈছে আৰু আমাৰ পেৰেণ্টে মই পেৰেণ্ট বুলি কৈছোঁ আমাৰ পেৰেণ্টে অসমীয়া স্কুলত পঢ়াব টান পোৱা হৈছে ইংলিছ মিডিয়ামত পঢ়াই ভাল পায় আৰু সেইটো গৌৰৱবোধ কৰে এনেধৰণৰ যদি অত্যাচাৰ আহে তাহলে সেই অঞ্চলত অন্তত হিন্দীৰ অগ্ৰাসন বুলি কোনো ধৰণৰ মন্তব্য দিয়াৰ আমাৰ অধিকাৰেই নাথাকে কাৰণ আমি নিজৰ ভাষাটোকে অমিত শ্বাহ ডাঙৰীয়াই নিজৰ মাতৃভাষাৰ কথাটো কৈছে আৰু সেইকাৰণে কৈছোঁ যে আমি নিজৰ মাতৃভাষাকে যদি আমি এনেকৈ অত্যাচাৰ কৰোঁ তে বেলেগ ভাষাৰ ওপৰত কথা কোৱাৰ আমাৰ জয়ন্ত দাস খুব ডিপ্লমেটিক আচলতে ক্লোজিং কমেণ্টছ আছিল অজিত ভূঞা ডাঙৰীয়া জয়ন্ত দাসে মানে কথাখিনি খুব ঠিকেই কৈছে এইখিনি কথা বাদ দিয়া তো দলীয় বাধ্যবাধা কথাটো বাদ দি বাকী আমাৰ অসমীয়া ভাষাৰ বিষয়ে তেওঁ যিখিনি কৈছে আমি সদায় কৈ আহিছোঁ গতিকে এইটোৱে আমি বাৰে বাৰে প্ৰত্যেকে কৈ আছে যে যদি সঁচাকৈ তেওঁলোকে দেশৰ অখণ্ডতা বিচাৰে ঐক্য বিচাৰে তাহলে আমাৰ এই ভাষাবিলাকৰ উন্নতিৰ কাৰণে যে অসমীয়া ভাষা আজি মৰিবলৈ ওলাইছে এই উত্তৰ পূৰ্বাঞ্চল অসমত কিমান ভাষা ইতিমধ্যে মৃত্যুমুখী হৈছে তাক বচোৱাৰ কাৰণে তেওঁলোকৰ আঁচনি কি এই কথাটো জনাটো আমাৰ অধিকাৰ আছে গতিকে আজি হিন্দীয়ে কোনো ধৰণৰ আমাক দেশৰ ঐক্য অখণ্ডতাত সহায় নকৰে আৰু এটা কথা ইতিহাসৰ পাত লুটিয়াই চাওক কাৰণ ই এটা ৰাজনীতি জড়িত হৈ আছে ইয়াৰ লগত যিমানে যোনে নকওক গতিকে ভাষিক স্বাধীনতাৰ ওপৰত যেতিয়া আক্ৰমণ আহিব তেতিয়া কিন্তু তাক সন্মান থকা কোনো মানুহে তাক কেতিয়াও ক্ষমা নকৰিব নিশ্চয় গুজৰাটত গুজৰাটী মহাৰাষ্ট্ৰত মাৰাঠী অসমত অসমীয়া আৰু গোটেইখিনি মিলিয়ে হয়তো এখন বিশাল ভাৰতবৰ্ষ মহান ভাৰতবৰ্ষ মই দীপক শৰ্মাই বিদায় লৈছোঁ দ্য বাৰ্ণিং টপিকৰ পৰা ধন্যবাদ